নমস্কাৰ আমাৰ বিশেষ অনুষ্ঠান চৰকাৰ কাৰ্যালয়লৈ স্বাগতম জনাইছোঁ আৰু ভোটদানৰ খবৰ ইতিমধ্যে আপোনালোকে লাভ কৰিছে আৰু অসমত অভিলেখ ইতিমধ্যে স্থাপন হৈছে পূৰ্বৰ সকলো অভিলেখ থানবাৰ হৈছে অসমত ৰেকৰ্ড সংখ্যক ভোট সাব্যস্ত হৈছে আৰু অসমত যি ৰেকৰ্ড সংখ্যক ভোট সাব্যস্ত হৈছে এই ৰেকৰ্ড সংখ্যক ভোটে এটা কথা প্ৰমাণ কৰিছে কালি আমি এই অনুষ্ঠানত আমি আহ্বান কৰিছিলোঁ আমি কৈছিলোঁ যে সকলোৱে হিলদল ভাঙি ভোট দিবলৈ আহক ইতিমধ্যে নামনি অসমত সকলো ৰাইজে সদায় ভোট দিয়ে আৰু সেয়েহে তেওঁলোকে এই ভোটক উৎসৱ হিচাপে গ্ৰহণ কৰে আমাৰ আহ্বান আছিল সকলো লোকে ভোট দিব লাগে যিদৰে তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিছিল নামনি অসমত সেইদৰে আমি কৈছিলোঁ যে খিলঞ্জীয়া অসমীয়াও সেইদৰে প্ৰস্তুতি আৰম্ভ কৰিব লাগে আৰু ভোট দিব লাগে প্ৰতিজন মানুহে ভোট দিব লাগে আৰু আজি আমি দেখিবলৈ পাই সন্তুষ্ট হৈছোঁ অত্যন্ত সুখী হৈছোঁ যে আমাৰ সকলোকেইটা সমষ্টিত উজনি নামনি পূব পশ্চিম উত্তৰ দক্ষিণ সকলো ঠাইতে আজি দেখিবলৈ পোৱা গ'ল ব্যাপক হাৰত ভোট হ'ল ক'ৰবাত প্ৰতিকূল বতৰ যদিও দেখিবলৈ পোৱা গ'ল ব্যাপক হাৰত জনসাধাৰণে এই ভোট যুদ্ধত অংশগ্ৰহণ কৰিলে ভোটাধিকাৰ সাব্যস্ত কৰিলে সৃজন কামত ৯৫%ৰো অধিক 95%ৰ বেছি ভোট সাব্যস্ত হৈছে সেয়া হৈছে ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ভোট আৰু গুৱাহাটী মহানগৰৰ নিউ গুৱাহাটী সমষ্টিত সকলোকে কম ভোট হৈছে সেয়াও এটা সময়ত আমি ক'ব পাৰোঁ যে গুৱাহাটী মহানগৰ ৰাইজৰ যি ভোটৰ প্ৰতি সাধাৰণতে অনীহা দেখিবলৈ পোৱা যায় তাৰ তুলনাত এইবাৰ ভোট যথেষ্ট হৈছে 73% বা 73% ভোট হৈছে গতিকে ক'ব পাৰি যে এইবাৰ ভোটাৰৰ সঁহাৰি যথেষ্ট ভাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খন্তেক আগতে প্ৰকাশ কৰিছে যে এতিয়া বিজেপি মিত্ৰজোঁটৰ সংখ্যা 90ৰ ওপৰলৈকে যাবলৈ যি তেওঁলোকে সম্ভাৱনাৰ কথা কৈ আছিল সেয়া এতিয়া তেওঁলোকে আশা দেখিবলৈ পাইছে সেয়া হয়তো বাস্তৱ হ'ব 90ৰ ওচৰা ওচৰি এতিয়া বিজেপি মিত্ৰজোঁটে আসন লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমি অনুষ্ঠান আৰম্ভ কৰিছোঁ যে আমাৰ লগত আছে বিভিন্ন ঠাইৰ পৰা পোনপটীয়া সম্প্ৰচাৰত কেইবাজনো ৰাজনৈতিক নেতা আৰু লগতে ষ্টুডিঅ'ত উপস্থিত আছে কৰ্ণেল দীপশংকৰ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আৰু সপ্তনীল বৰুৱা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ মই প্ৰশান্ত ফুকন যথেষ্ট দিনটো ব্যস্ত মই তেখেতৰ কাষলৈ প্ৰথম আহিম আৰু আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰশান্ত ফুকন ডাঙৰীয়া সৰ্বাধিক ভোট হৈছে এইবাৰ অভিলেখ আগৰ ভংগ হৈছে নতুন ৰেকৰ্ড স্থাপন হৈছে প্ৰথম আপোনাৰ প্ৰতিক্ৰিয়া হয় নহয় চাওক প্ৰথম কথা হ'ল ৰাইজৰ যিধৰণে আমি আহ্বান জনাইছিলোঁ আৰু ৰাইজে গণতন্ত্ৰৰ এই উৎসৱটোক সঁচাকৈ উপলব্ধি কৰিছে আৰু উন্নয়নৰ যি ব্যৱস্থা আৰু এই উন্নয়নৰ গোটেই ব্যৱস্থাটোৰ ওপৰত ক্ৰিয়া কৰি ৰাইজে ইমান অনুকূল প্ৰতিকূল বতৰৰ পাছতো ৰাইজ ওলাই আহিছে আপোনালোকে বিশ্বাস কৰিব 90 ইয়াৰ্ছৰ 95 ইয়াৰ্ছৰ বয়সস্থ মানুহ মোৰ সমষ্টিত এই টাউন সমষ্টিটোত বিভিন্ন জেগাৰ পৰা মানুহ ওলাই আহিছে আৰু ভোট দিবলৈ অহাৰ আৰু তেওঁলোকৰ যিটো উৎসাহ হাতত চকীখন লৈ বা টিং এখন লৈ বা হাৰ্ডবোৰ্ডখন লৈ বৰষুণ ঢাকি তাৰ পাছত তেওঁলোকে লাইনত থিয় হৈ আছে আগতে মই আজি 20 বছৰে ডিব্ৰুগড়ত অকণমান বতৰ ডাৱৰীয়া হ'লেই মানুহ নাহে কিন্তু এইবাৰো মই ভয় কৰিছিলোঁ কিন্তু আজি এই মুহূৰ্তলৈকে আপুনি যদি ভালকৈ চায় আৰু ভোট এতিয়াও লৈ আছে গ্ৰহণ কৰি আছে ডিব্ৰুগড়ৰ ভোট 82% হ'ব এইটো ডিব্ৰুগড়ৰ কাৰণে এটাতকৈ ডাঙৰ ইতিহাস মোৰ জীৱনত ৰাজনৈতিক জীৱনত মই এইটো আজিৰ নিচিনা মই এই যি উৎসৱ এই উৎসৱৰ মই আগতে এনেকুৱা পৰিণতি মই কেতিয়াও দেখা নাছিলোঁ মুখ্যমন্ত্ৰী মহোদয়ে 2 মিনিট সময় পূৰ্বে পোনপটীয়া সম্প্ৰচাৰত প্ৰকাশ কৰিছে যে এতিয়া 90ৰ ওপৰলৈ যাব আমাৰ সমষ্টিৰ সংখ্যা মই কল বেক কৰিম নিউজ লাইভত হয় চাওক প্ৰথম কথা হ'ল সকলোখিনি সমষ্টিলৈ যায় নাযায় ক'ব নোৱাৰোঁ কিন্তু উজনিত আমি জেনেৰেলি 68, 69, 70, 71 এনেকুৱা ভিতৰত আগৰবিলাকত আছিলোঁ কিন্তু এতিয়া আজিৰ যিটো অৱস্থা আপুনি দেখিলোঁ মই মানুহে ভোট দিয়াৰ ইয়াৰ প্ৰথম কাৰণেই হ'ল উন্নয়ন আৰু প্ৰত্যেক ঘৰ মানুহত আজি তেওঁলোকে যি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ৰাস্তা পদূলি ইত্যাদি যি উন্নয়নৰ ব্যৱস্থা হৈছে চৰকাৰখনৰ ওপৰত ইমান সন্তুষ্টি লাভ কৰিছে যে বৰষুণকো নেওচি তেওঁলোকে ভোট দিবলৈ ওলাই আহিছে এইটোৱে আজিৰ ডেটত এটাতকৈ ডাঙৰ ছিগনিফিকেণ্ট বুলি মই ক'ব খুজিছোঁ সমগ্ৰ উজনি অসম ক্লিন ছুইপ নে পূৰা কমপ্লিট আজি আৰুতো মোৰ সমষ্টিত মই 1 লাখৰ অধিক ভোটত জিকিম তাহলে সমগ্ৰ উজনি অসমত কংগ্ৰেছ অসম জাতীয় পৰিষদ তেওঁলোকৰ সংখ্যা শূন্য হ'ব একো নাথাকে শুনক 3টা গগৈয়ে হাৰিলে আপুনি লিখি থওক বন চাইন কৰি দিম মই 3টা গগৈয়ে হাৰিলে 3 গগৈ হাৰিলে আমাৰ চক্ৰ গগৈ 20,000 অধিক ভোটত জিকিব
এইটো কথা মই আপোনাক আজি স্পষ্টকৈ ফুকন ডাঙৰীয়া মুখ্যমন্ত্ৰী মহোদয় পোনপটীয়া সম্প্ৰচাৰত আছে কৈছোঁ দেই, মই এনে ধেমালি কৰি কোৱা নাই। বুজিছোঁ মুখ্যমন্ত্ৰী মহোদয় পোনপটীয়া সম্প্ৰচাৰত আছে তেওঁৰ বক্তব্য এবাৰ শুনি লওঁ আপুনিও শুনক 90% ভোট অসমত হৈ আছিল বিশেষকৈ অসম আন্দোলনৰ পিছত যিসকল সংখ্যালঘু লোক তেওঁলোকে নাগৰিকত্ব যাব বুলিয়ে হওক বা আন কিবা কাৰণতে হওক তেওঁলোকে সদায় ভোট দিছিল আৰু 95% হৈছিল কিন্তু থলুৱা অসমীয়া বা খিলঞ্জীয়া অসমীয়া থকা গাঁওসমূহত আমাৰ ভোট পাৰ্চেণ্টেজ 65-70 ভিতৰতে থাকি গৈছিল আৰু সেইকাৰণে পুলিং পাৰ্চেণ্টেজটো অভাৰঅল 95 আৰু 70ৰ মাজত আপুনি এভাৰেজ ওলালে 80-82%ত থাকি গৈছিলে এইবাৰ অসমীয়া গাঁও আৰু আমাৰ বিশেষকৈ হিন্দু সমাজতো সংখ্যালঘুসকলৰ সমানে ভোট পৰিছে গোলকগঞ্জৰ দৰে চিটত হিন্দু পুলিং বুথতো 95%, মুছলমান পুলিং বুথতো 95%। অৰ্থাৎ এইবাৰ ভোটদানৰ প্ৰতি হিন্দু আৰু স্থানীয় লোকৰ এটা অদ্ভুত উৎসাহ দেখা গৈছিল যিটো সাধাৰণতে সংখ্যালঘু অঞ্চলতহে দেখা যায় আৰু ইয়ে ইলেকশ্যনৰ ৰিজাল্ট কি হ'ব তাৰো এটা ইংগিত দিয়ে কিন্তু তাৰ লগে লগে ই গণতন্ত্ৰৰ বাবেও এটা অতি আনন্দৰ বিষয় যে যি অসমীয়া মানুহে ভোট দিব নগৈছিল এতিয়া অসমীয়া মানুহে হিল্লল ভাঙি এইবাৰ ভোট দিব আহিছে মই এইটো কৈছোঁ মাইনৰিটি মানুহে অসম আন্দোলনৰ পিছৰ পৰাই ভোট দিয়ে বিশেষকৈ যিসকল বাংলাদেশী মূলৰ অসমীয়া বাংলাদেশী মূলৰ মুছলমান মানুহ তেওঁলোকে ভোট দিয়াটো নতুন কথা নহয় অসম আন্দোলনৰ পিছৰ পৰাই তেওঁলোকে আহি ভোট দিয়ে কিন্তু তেতিয়া টিভি নাছিলে বা এনেকৈ ৰেকৰ্ড কৰি মানুহে নাছিলে যোৱা কালি বা পৰহি তেওঁলোকক ট্ৰেইনত গাড়ীত অহা দৃশ্যবিলাকেও এইটোক আমাৰ ভাষাত কয় কাউণ্টাৰ পলাৰাইজেশ্যন আৰে এওঁলোক আহিছে যদি আমি আৰু বৰপেটাত থাকি আমি ভোট দিব নাযাম কোনোবাই ক'লে চাহ এওঁলোক বাংগালোৰৰ পৰা ভোট দিব আহিছে তই ঘৰৰ পৰা ভোট দিব নাযাওঁ ইও এটা মোৰ মতেদি এটা ক্ৰিয়া হ'লে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় কিন্তু তাক বাদ দিওঁ 2016 চনৰ পৰা লাহে 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 আমাৰ মানুহৰ পাৰ্চেণ্টেজটো বাঢ়ি আছিলে কিন্তু এইবাৰ ই পিক পালেগৈ বহুত জাগাত মোক আজি কেইবাজনো বিধায়কে বা কেণ্ডিডেটে কৈছে কিছুমান চেণ্টাৰ অসমীয়া মানুহৰ চেণ্টাৰ 94-95% পুলিং হয় জালুকবাৰীত আগতেও হয় অসমীয়া মানুহৰ চেণ্টাৰ 95-96% কিন্তু এইবাৰ বহুত গাঁও সমষ্টিত হৈছে তাৰমানে অসমীয়া মানুহে এতিয়া বুজি উঠিছে যে ইলেকশ্যনটোক যদি আমি এৰি দিওঁ আমি অসমতে এদিন অস্তিত্ব আমাৰ নোহোৱা হৈ যাব আমি যোৱা 5 বছৰ যি কেম্পেইন কৰি আছিলোঁ যে অসমীয়া মানুহো আগ্ৰাসী হ'ব লাগিব এই নিৰ্বাচনত অসমীয়া মানুহেও নিজৰ আগ্ৰাসী মনোভাৱটো দেখুৱালে ইয়াত আৰু এইটো চাওক এইটো ভোট ক'ত বাঢ়িছে জনাৰ পিছত ৰিজাল্ট কি হ'ব তাক কোৱাটো কোনো মোৰ মতেদি প্ৰয়োজনে নাই মই ভাবোঁ 90+ হ'ব কিন্তু যদি 100 চুই দিয়ে আচৰিত হ'বলগীয়া নাই কিন্তু আমি যিহেতু ৰাজনীতি কৰোঁ ইলেকশ্যন হৈ গ'ল গতিকে বিনম্ৰ হোৱা ভাল বহুত বেছি এগ্ৰেছিভ হোৱা ভাল নহয় গতিকে মই 90+-2ত থাকিম কিন্তু মোৰ ফিডবেক মতে 100 চুলে কাৰণ আমি দুটা সংখ্যালঘু চিটো আমি জিকিছোঁ গতিকে 100 চুলে আচৰিত হ'বলগীয়া নাই বিৰোধীত কংগ্ৰেছে 20ৰ তলত থাকিব কাৰণ মই প্ৰথম ভাবিছিলোঁ যে AIDF-এ অসমত চিট নাপায় AIDF-এ 4-5খন চিট পাব তাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ 18ৰ পৰা 22 এইটো ৰেঞ্জত থাকিব আৰু বিৰোধীক লৈ হয়তো যদি আমি 90 পাওঁ তেতিয়া বিৰোধীয়েতো 36 হ'বই লাগিব মই ভাবোঁ 3 গগৈ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন
আমিবিলাক নাই, আমাৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই, কিন্তু তিনি গগৈয়ে ইলেকশ্যনৰ লাষ্ট ভোটটো গন্তি হোৱালৈকে টেনশ্যনত থাকিব লাগিব। জিকা হাৰা মই জাষ্ট 5টা বজাত গৈছে, এতিয়া আজি মই ক'ব নোৱাৰোঁ, সোধাও নাই মই, কিন্তু তিনি গগৈ, কাৰণ এই তিনি গগৈৰ কনচেপ্টটোৱে মানুহে বেয়া পাইছে। আৰু এই তিনি গগৈয়ে শেষলৈকে তেওঁলোকে ইলেকশ্যনৰ লাষ্ট ভোটটো কাউণ্টিং হোৱালৈকে টেনশ্যনত থাকিব লাগে। হয়তো 2000 ভোটত জিকিব পাৰে, 2000 ভোটত হাৰিব পাৰে, মই নকওঁ, কিন্তু আমি যেনেকৈ জিকিম তাৰ ওচৰা ওচৰিও তেওঁলোক যাব নোৱাৰে। আমি গগৈ নোহোৱা মানুহবিলাকে যিটো ভোটত জিকিম তেওঁলোক তাৰ ওচৰত যাব নোৱাৰে। আৰু বিজেপিৰ গগৈবিলাকে তাতকৈ ভাল ভোটত জিকিব। যদি তৰংগ গগৈ আৰু অখিল গগৈ মাৰ্জিন দেখে, তৰংগ গগৈ বেছি ভোটত জিকিব। যদি হীৰেণ গগৈ আৰু লুৰিণ গগৈ পাৰ্চেণ্টেজ জোখে, আমাৰ হীৰণ গগৈ বেছি ভোটত জিকিব। কাৰণ আমাৰ সমাজখন এনেকৈ টাইটেলৰ ভিত্তিত নচলে। স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন বেলেগ অসমীয়া সমাজ গঢ়ি থৈ গৈছিল। গগৈ বুলি কওঁতে বুঢ়াগোহাঁইখিনিওতো বাদ পৰে, বৰগোহাঁইখিনিও বাদ পৰে, সন্দিকৈখিনিও বাদ পৰে। গগৈ বুলি ক'লে ইভেন আহোমৰ মাজতো যেন এটা বিভাজন আনিব খুজিছে। সেইটোতো ভাল নাপায়। 600 বছৰ ৰাজত্ব কৰা জাতি এটাক কোনোবাই যদি দ্বিধা বিভক্ত কৰিব খোজে, এইটো মানুহে ভাল পাব নেকি? আজি কোঁৱৰ, সন্দিকৈ, বুঢ়াগোহাঁই, বৰগোহাঁই, এই মানুহবিলাকতো তেওঁলোকোতো আহোম। এতিয়া আপুনি আহোমৰ ভিতৰতো অসমীয়াৰ মাজততো গগৈ আনিলে, আহোমৰ ভিতৰতো এটা গগৈ আনিলে। আমাৰ সমাজখন তেনেকুৱা নহয় ন। গগৈ ছোৱালী বুঢ়াগোহাঁই ঘৰত বিয়া হৈছে, বুঢ়াগোহাঁই ছোৱালী বৰগোহাঁই ঘৰত বিয়া হৈছে, বৰগোহাঁই ছোৱালী সন্দিকৈ ঘৰত বিয়া হৈছে। গতিকে আপোনালোকে অলপমান ধৰক উৎসাহত থাকে কাৰণে তিনি গগৈ আপোনালোকৰ ভাল লাগে, কিন্তু মোক ইলেকশ্যন কেম্পেইনত প্ৰত্যেকগৰাকী আহোম মানুহে কৈছে যে এইটো তেওঁলোকে বেয়া কাম কৰি আছে। কাৰণ সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই, তেওঁলোক কি আহোম মানুহ নহয় নেকি? এই যে এটা আপোনালোকে কালি যদি মই কৈ দিওঁ তিনি কলিতা, এইটোতো মানুহে ভাল নাপায়। তিনি শইকীয়া, এইটোতো মানুহে ভাল নাপায়। তিনি কোঁৱৰ, যদি কয় যে হয় এইবাৰ অসমত খিলঞ্জীয়া অসমীয়া তিনিজন লগ লাগিছে, তিনিজন পাহোৱাল আহোম লগ লাগিছে, এইটো এটা বেলেগ কথা। তিনিজন পাহোৱাল লাচিত লগ লাগিছে, এইটো বেলেগ কথা। তিনি গগৈটো কি কনচেপ্ট হ'ল এটা মোক বুজাই দিয়কচোন। গগৈ মানুহবিলাকে বেয়া পাই আছে, ভাই এইবিলাক কি কৰি আছ তহঁতি? সেইকাৰণে মই মোৰ মতেদি প্ৰতিদিন আৰু ডিৱাইয়ে তিনি গগৈক ডুবাই দিলে এইবিলাক কৰি কৰি। মানে মই কৈছো জেনজি ভোটাৰ মানে কি? অসমত কোনো জেনজি ভোটাৰ নাই। অসমত পৰিয়াল, আপোনালোকে পৰিয়ালটোকো ভাঙিব খোজে। মোৰ ল'ৰাটো মানে কি? মোৰ ল'ৰাটো জেনজি নেকি? মোৰ ল'ৰাটো দেউতাক মাকৰ এজন মৰমৰ সন্তান। আমাৰ পৰিয়ালত আলোচনা কৰি ভোট হয়। জেনজি ফেনজি ইয়াত নচলে। এইবিলাক কোনে আপোনালোকৰ মূৰত সোমাই দিলে? নতুন ভোটাৰ। আৰে ক'ৰ পৰা নতুন ভোটাৰ? দেউতা মা ল'ৰা ছোৱালী মিলি এটা অসমীয়া পৰিয়ালৰ সৃষ্টি হয়। এতিয়া আপোনালোকে অসমীয়া পৰিয়ালটোৰ মাজতে এটা জেনজি বনাই দিলে, এটা জেন জেড বনাই দিলে। কি কি কনচেপ্ট আপোনালোকৰ মূৰত আহিলে মই নাজানো। আপুনি মোক কওক, আপোনাৰ দেউতা মাই নিবিচাৰা কাম এটা আপুনি কৰিব পাৰে নেকি? বিয়া বাৰু কৰোৱাৰ পিছতো যদি বয়সস্থ দেউতা মোৰ 80 বছৰীয়া, ল'ৰাজন ইতিমধ্যে চাইণ্টিষ্ট, তাকো যদি দেউতাকে কয় বাবা ভোটটো কিন্তু এফালেহে দিবি দেই, ল'ৰাজনে বাপেকৰ কথা ইয়াত মানি লয়। সেইকাৰণে অসমীয়া সমাজখনক আপোনালোকে কিবা জেন জি বনালে, জেন জেড বনালে, জেন ৱাই বনালে, এইবিলাকতো মই জীৱনত কেতিয়াও নুশুনা কথা। মোৰ ল'ৰা দুটাই ৰাতিপুৱা সুধিছে যে পাপা কাক ভোট দিব লাগিব? তেনেকে চব ঘৰৰ ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে, বা দেউতাক মাকে ল'ৰাজনক সুধিছে যে বাবা মই কাক ভোট দিম। এইটো নহয় যে অকল দেউতাক মাকক সোধে, দেউতাক মাকে হয় ল'ৰা ছোৱালীক সুধিছে, নহ'লে ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে। এখন ঘৰতে দুটা ভোট নহয়।
কলেজৰ ইলেকশ্যনতহে এইটো হয় যেতিয়া আপোনালোক ঘৰৰ পৰা ওলাই আহিছে একেখন গাড়ীতে গিৰিয়েক ল'ৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাংবাদিকৰ সৈতে বাৰ্তালাপ আৰু মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পিছত প্ৰতিক্ৰিয়া প্ৰথম বিজন মহাজন ডাঙৰীয়া 1 মিনিট প্ৰথম লয় মাননীয় মুখ্যমন্ত্ৰীয়ে যিখিনি বক্তব্য ৰাখিছে সেইটো যিটো আজি যিখন অসমৰ সমাজ অসমীয়া সমাজ আৰু অসমত যিখিনি ভোটদাতা ৰাইজ তেওঁলোকৰ যি চিন্তা চৰ্চা সেই চিন্তা চৰ্চাৰ যিটো কেন্দ্ৰবিন্দু হ'ব লাগে বা যিখন প্ৰতিশ্ৰুতি হ'ব লাগে যিটো প্ৰেক্ষাপট হ'ব লাগে সেই প্ৰেক্ষাপটটোৰ কথাটোৱে তেওঁৰ নিজৰ যি মানে বক্তব্যশৈলী তাৰ জৰিয়তে প্ৰকাশ কৰিছে ই আৰু একেবাৰে সম্পূৰ্ণ সত্য কথা আৰু তেখেতে এই সমূহ বক্তব্যৰ মাজতে যিখিনি কথা ক'লে চিটৰ কোৱাণ্টামটোৰ কথা চাব আজি যিখিনি কথা ক'লে সেই কোৱাণ্টামটো কিন্তু 4 তাৰিখে ফলিয়াব নিখণ্ডে ঠিক আছে তাতকৈ আৰু ডাঙৰ একো নালাগে আৰু জেনজি সন্দৰ্ভত যিখিনি বক্তব্য ৰাখিছে যে ল'ৰাটোৱে ভোট দিবলৈ যাওঁতে দেউতাক মাকক সুধি থৈ গৈছে মোৰ ল'ৰাটোৱেও আজি ভোট দিবলৈ যাওঁতে এই দলীয় কথাটো কিন্তু মোকো সুধি থৈ গৈছে এইটো বৰ ডাঙৰ কথা কিন্তু সেইটো চাগে পৰিয়ালৰ বান্ধোন ৱেষ্ট বেংগলত হয় নহয় আমাৰ পৰিয়াল কেন্দ্ৰিক সেইকাৰণে মুখ্যমন্ত্ৰীৰ কথাখিনি একদম বাস্তৱধৰ্মী আৰু আজিৰ যিখন প্ৰেক্ষাপট সেই প্ৰেক্ষাপটৰ লগত সম্পূৰ্ণ মিল আছে ঠিক আছে ছাৰ 1 মিনিট মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত বিশেষ ক'বলগীয়া একো নাই মই তেখেতৰ লগত একমত যে যেনেকুৱাকৈ আশা কৰিছোঁ কিন্তু এই লগে লগে এটা সমান্তৰাল কথা হয়তো তেখেতে এতিয়া কোৱা নাই হয়তো 4 তাৰিখে ক'ব পাৰিব যে এক প্ৰকাৰ এই যে আমাৰ আঞ্চলিক দল যিখিনি থাকিব পাৰে নাইবা আঞ্চলিক দলৰ প্ৰভাৱ বোধ কৰোঁ এই ইলেকশ্যনটোৱে সীমিত কৰি আনিব আৰু তেওঁলোকৰ অস্তিত্বৰ সংকটো হৈ যাব পাৰে আনকি NDAৰ সমভাগ মানে অগপকে ধৰি পেলাই হয়তো তেওঁলোকে থাকিব নে নাথাকে ক'ব নোৱাৰোঁ কিন্তু অগপৰ এবাৰ আসন বাঢ়িব বুলি কৈছে মুখ্যমন্ত্ৰী আগপৰ আসন বাঢ়িলেও ক'ত বাঢ়ে সেইটো আমি চাব লাগিব কিন্তু এই যে 46টা নাইবা 50টামান অসমীয়া ভাষী সমষ্টি আছে সেইখিনিত যদি বিজেপিয়ে সম্পূৰ্ণ লৈ লয়গে তেনেহ'লে হয়তো আঞ্চলিকতাবাদী যিখিনি দল আছে তেওঁলোকৰ কিন্তু এটা আসনিক সংকেত আমি দেখা পাইছোঁ আৰু বিজেপিয়ে হয়তো এই গোটেই দায়িত্বটো ৰাষ্ট্ৰীয় তথা আঞ্চলিক দল দুইটাই মিলাই পেলাব ঠিক আছে ছাৰ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাত একমত আৰু বিশেষকৈ পৰিয়াল কেন্দ্ৰিক যি তেখেতে ক'লে সেইটো মই কিন্তু তেখেতৰ কথাত মই একমত হৈছোঁ লগতে মই যোৱাকালি আপোনাৰ মঞ্চত ইয়াৰ পৰা আমি যি আহ্বান দিছিলোঁ সেইটো দেখিছোঁ এটা সঁহাৰি দিছে জনতাই আৰু আজি ভোটদানৰ যি হাৰ সেইটো অসমীয়া আৰু থলুৱা অঞ্চলতো ভোটদানৰ হাৰটো বাঢ়িছে আৰু এইটো মই ভাবোঁ যে খুব এটা ভাল চিন আগৰ কাৰণে মই ভাবোঁ যে এইটো আমাৰ জাতিটোক আগুৱাই লৈ যাব মই তাকে বিজনদাক সুধিম বুলি ভাবিছিলোঁ বিজনদা কালি যিটো জোৰদাৰ আহ্বান জনাইছিল আপোনাৰ জোৰদাৰ আহ্বান আজি অসমীয়া মানুহে ভোট দিবলৈ কথা প্ৰসংগত অৱশ্যে সেইখিনি চাগে চোট প্ৰতিফলিত হোৱা নাই মই কৈছে তোমাৰ যিখিনি যিধৰণে মানে শব্দশৈলী ব্যৱহাৰ কৰিছা এইটো অসম সাহিত্য সভাৰ সভাপতিৰ হোৱাৰ দিশে তুমি কালিৰ আহ্বানটো সময়োপযোগী আছিল আৰু বাস্তৱধৰ্মী আছিল কাৰণ এইবাৰ যিজন অসমীয়া ভোটাৰে যি ভোটদান কৰিছে থলুৱা ভোটাৰে যি ভোটদান কৰিছে নিশ্চিতভাৱে তেওঁলোকৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে এই ভোটটোৰ ওপৰত আৰু মৰ্মে বিভিন্ন বাতৰি কাকত বিভিন্ন চেনেল প্ৰধানতঃ নিউজ লাইভ যিটো ৰাইজলৈ আহ্বান জনোৱা হৈছিল সি কিন্তু মৰ্মে ৰাইজে উপলব্ধি কৰিছে আৰু এই ভোটদানৰ যি হাৰ থলুৱা সমাজখনৰ মাজত অসমীয়াকে আদি কৰি 85% পোল হোৱাটো ইন জেনেৰেল অতি সাধাৰণ কথা নহয় কিন্তু ইয়াৰ ওপৰতো কিতাপ লিখিব পাৰিব লেখক সমাজ নহয় মুখ্যমন্ত্ৰীয়ে যি অগ্ৰাসী মানসিকতাৰ কথা ক'লে যে আমিও আগ্ৰাসী হ'ব লাগে সেইটো কিন্তু আজি প্ৰতিফলিত মই এটা কথা ক'ব বিচাৰিছিলোঁ কিন্তু এই যে ভূপেন্দ্ৰ আৰু প্ৰশান্তদা মই আহিম যিটো যুঁজ আৰম্ভ হৈছিলে মানে এই ভোটাৰৰ যিটো অংশগ্ৰহণ কিন্তু মই
ক্ৰেডিট দিম কিন্তু মিডিয়াকহে দেই। এই যে আপোনালোকে প্ৰথম যে সমষ্টিয়ে গৈ পেলাই এটা মানে যিটো আমাৰ শাসকীয় দল আকৌ বিৰোধীকো আনিলে, ৰাইজকো আনিলে, এটা গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটোত এটা এনেকুৱা ধৰণৰ মানে অপেনিং বেটছমেন হিচাপে কাম কৰিলে আপোনালোকে। মই ভাবোঁ যে মিডিয়াক যদিও যে আপোনালোকে কেনেকৈ বিবেচনা কৰিব, আমাৰ এই প্ৰগতিৰ সংজ্ঞাটোনো কি, এই গোটেইখিনি কিন্তু মই ভাবোঁ অস্তিত্বৰ সংজ্ঞা, মানে অসমীয়া থলুৱাৰ অস্তিত্ব সংকটত পৰিছে, সেইটো প্ৰতিফলিত হৈছে। আৰু সেইবাবেই ভোটদানৰ হাৰ অসমীয়া সমাজত, থলুৱা সমাজত জানো বুলি ক'ব। অসমত অটুৱাজনক সুধিব কোনোবাই খাৰ্গেক চিনি পায় নেকি? গতিকে এইবিলাক নেতাৰ আগতে যেতিয়া আমি অসমখনত বাহিৰত নগৈছিলোঁ তেতিয়া এনেকুৱা নামবিলাক শুনিলে ভাল লাগে। এতিয়াতো সেইবিলাকতকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ময়ে ডাঙৰ নেতা যদি গৌৰৱ কৰিব খোজো। কিন্তু ইহঁতৰ কি ভেলু আছে? এইবিলাক মানুহৰ কাম নকৰিলে, কষ্ট নকৰিলে এইবিলাকৰতো কোনো ভেলু নাই না। কষ্ট কৰিব লাগিব। খাৰ্গে ইয়াত আহি কেইখন মিটিং কৰিলে? এই যে পৱন খেৰাটোৱে আহি ওলালে, কেইখন মিটিং কৰিলে? ৰাইজক ক'ত গ'ল ইহঁতি? এইবিলাক আপুনি এই কংগ্ৰেছৰ পৰা অহা গোটেই কেণ্ডিডেট কেইজন জুবিন গাৰ্গৰ সমাধিৰ বাদে এওঁলোক ক'ত গ'ল মোক কওকচোন। আজিতো মই আপোনালোকক কওঁ, আটাইতকৈ ডাঙৰ অভিশাপ যদি কংগ্ৰেছৰ লাগিব, জুবিনৰ পৰা লাগিব। আজি ইলেকশ্যনৰ পুলিং বুথতো জুবিনৰ ফটোখন লগাই ৰাখিছে। আজি মেক্সিমাম কংগ্ৰেছৰ পুলিং বুথত জুবিনৰ ফটোখন লগাই ৰাখিছে। মানে ইমান যিটো তললৈকে গ'ল। মই ভাবো যে মোৰ যদি আমি ভাবাৰ দৰে বিজয় হয়, জুবিনৰ আত্মাৰ অভিশাপো তাত জড়িত হৈ থাকিব। মোৰ যিটো ফিলিংছ। পৱন খেৰাক পুলিচ নলগাই কি লগাম এতিয়া? মইতো আলফা লগোৱা নাই, পুলিচহে লগাইছো। পুলিচ লগোৱাটোতো আইনসন্মত নহয়। যদি এখন এজাহাৰ দিয়ে, আপোনাৰ মোৰ এজাহাৰ হলে পুলিচ নাযাব নেকি? কিন্তু পুলিচৰ জেগাত যদি আলফা যায় তেতিয়াহে এইটো আলোচনাৰ বিষয়। তেওঁ যদি ক'লে তেনাৰে হিমন্ত বিশ্বনে মেৰা পিছে আলফা লগা দিয়া, NDFB লগা দিয়া, কুকি উগ্ৰবাদ লগা দিয়া, আৰে মই কাক লগাইছো? পুলিচটো আইনৰ তেওঁলোক দাস নহয়। দে আৰ স্লেভ অফ দ্য ল। আইনৰ সিহঁতি দাস। আইনৰ মানুহে তেওঁৰ ঘৰত গৈছে, আলফাটো যোৱা নাই। আপুনি এনেকে কৈ আছে মোক যেনেকে আলফাহে তেওঁৰ ঘৰত গৈছে। চক, যিকোনো মানুহৰ ঘৰত পুলিচ গলে আইনৰ প্ৰক্ৰিয়াতে যুঁজিব সাহস কৰিছে, কৰা নাই, তেওঁৰ হৈ মই কি ক'ম। কিন্তু পুলিচ যোৱাটো কাৰণে তেওঁ কান্দিব নোৱাৰে। FIR হলেতো পুলিচ চবৰ ঘৰতে যায়। পুলিচটো দৰমহা দি ৰাখা কিয় হয়? অপৰাধী ঘৰত যাবৰ কাৰণেতো ৰাখা হয়, নে বেলেগ কাৰণে আমি দৰমহা দিওঁ? চক, আজিয়ে মই ক'লো বহুত কথা আমি কোৱাটো উচিত নহয়। 90ৰ আশে পাশে বুলি মই কৈছো। 90 যদি হয় 36টা চিটটো থাকিব, তেতিয়াতো বিৰোধী দলপতি থাকিব। কিন্তু যদি 100 হৈ যায় তেতিয়াতো নাথাকিব। আপুনি ক'লে যে 22খন আসন কংগ্ৰেছে পাব পাৰে, যদিহে 22খন আসন 23খন ৰাজনৈতিক ভৱিষ্যত অসমত কি চক, মই কাকো ৰাজনৈতিক ভৱিষ্যতটো মই খালী কৰি নিদিওঁ। যাৰ তকদিৰত যি ভগৱানে দিছে সেইটোৱে হ'ব। আজি মোৰ ভাল দিন, অহাকালি মোৰ কি দিন আছে মই জানো নেকি? গতিকে কাৰো মই এইটো ক'ব নোৱাৰো এওঁ শেষ, এওঁ ওপৰ। আজিৰ দিনটোত বিজেপিৰ ভাল হ'ব, কিন্তু এতিয়া 31ত কি হ'ব মই আজি কেনেকে ক'ম? সেইকাৰণে তেওঁক শেষ এইবিলাক মই নকওঁ। কিন্তু জয়ন্ত বৰুৱা আৰু সঞ্জীৱ জয়ছোৱাল এই দুজন মানুহক কিন্তু অলপ তেওঁলোক পলিটিকেলি আৰু ইণ্টেলেকচুৱেলি শেষ হ'ব এইবাৰ। কাৰণ আগে পিছে মই যি কৰা নাই এইবাৰ মই সেইটো কৰিম। তেওঁলোকক এইবাৰ মই অফিচাৰবিলাকক অৰ্ডাৰ দিম যে প্ৰতিদিনে বেয়াকৈ নিলিখা মানে ইউ আৰ কম্প্ৰমাইজ। মন্ত্ৰীসকলক কম, যিজন মন্ত্ৰীৰ এগেইনষ্টত প্ৰতিদিনে লিখা নাই তাৰ মানে আপুনি প্ৰতিদিনৰ মালিকক টকা দিয়ে। সেইকাৰণে এইবাৰ ময়ো এটা ৰণনীতি বনাই লৈছো। সেইকাৰণে ভগৱানক তেওঁলোকে দিয়ক যে বিজেপি নাহক। ফিজিকেলি একো নাই, কিন্তু পলিটিকেলি আৰু ইণ্টেলেকচুৱেলি
এটা কোনেও নাজানে যে DUIৰ মালিকে আজি কোনে মাটি দখল কৰা বুলি কয়, ৰিণিকী ভূঞাই। আমিনগাঁৱত DUIৰ মালিকে ইণ্ডাষ্ট্ৰীত 22 বিঘা গভৰ্ণমেণ্ট মাটি দখল কৰি বহি আছে। বেংকৰ পৰা লোন লোৱাৰ কাৰণে বেংকে তেওঁলোকক জব্দ কৰিছে। এই মানুহবিলাকে নিজৰ হিষ্ট্ৰীবিলাক চব বাদ দিলে। জয়ন্ত বৰুৱাৰ পৰিবাৰে জনজাতি লোকৰ মাটি দখল কৰিছে। এটা দখল কৰাটো কোন হ'ল? ৰিণিকী। মাটিটো দেখা নাই, আমি অনুসন্ধান কৰি আছো। কোনটো মাটি ৰিণিকীয়ে দখল কৰিছে নাম কচোন, বোলে আমি অনুসন্ধান কৰি আছো। কিন্তু জয়ন্ত বৰুৱাৰ পৰিবাৰেতো দখল কৰা মাটিটো মই আজি যদি গাড়ীত এতিয়া মোৰ লগত আপোনালোকে উঠাই মই লৈ যাম। যদি জয়ছোৱালে দখল কৰি থোৱা মাটি এতিয়া যদি মোৰ লগত যাব খোজে মই লৈয়ে যাম। গতিকে তেওঁলোকে পাংগা ভুল জেগাত লৈ আছিলে ইমান দিন। নিজে ডুবি আছে বোকাত, আকৌ বেলেগৰ গাত বোকা মাৰি থাকে। অৱশ্যে আমি ভালো পাওঁ, বোকা আহিলে বোকাত পদুম আহি যায়। বহুত আগবাঢ়িছে তেওঁতো কোনো তেওঁ চক আজি তেওঁ নহয়। আজি আপোনালোকে দেখিছে তেওঁ ভোট দিব গৈছে, মাকক লৈ গৈছে, ঘৈণীয়েককটো লৈ যাব পৰা নাই। মই ভোট দিব গৈছো, মোৰ পৰিবাৰক লগত লৈ গৈছো। গৌৰৱ গগৈয়ে ভোট দিব গৈছে মাকক লৈ, পৰিবাৰকটো লৈ যাব পৰা নাই। তাৰমানে মোৰ এলিগেশ্যনটো প্ৰুফ যে গৌৰৱ গগৈ আজিলৈকে নিজৰ পৰিয়ালক ভাৰতীয় কৰিব নোৱাৰিলে। সেই মানুহজনে আমাক কেনেকে সেৱা কৰিব? আজিওতো নিজেই প্ৰমাণ দিয়ে না। বয়োজ্যেষ্ঠ সন্মানীয় মাতৃগৰাকীক লগত লৈ গৈছে, লগত পৰিবাৰকো লৈ গলে কিমান ধুনীয়া লাগিলহেঁতেন। আজিতো লৈ যাব নোৱাৰিলে। গোটেই কেম্পেইনটোত ল'ৰা ছোৱালী দুগৰাকী বা পৰিবাৰক কোনেওতো দেখা নাপালে। যিজন মানুহৰ ল'ৰা ছোৱালী পৰিবাৰ অসমীয়া নহয়, তেওঁ আমি অসমীয়াবিলাকক তেওঁ আমাক কেনেকে সমালোচনা কৰিব? তেওঁতো গৌৰৱী অসমীয়া নহয়, আমিতো গৌৰৱী অসমীয়া। তেওঁৰ দেউতাক গৌৰৱী অসমীয়া হ'ব পাৰে, তেওঁতো গৌৰৱী অসমীয়া নহয়। যিজন ল'ৰা ছোৱালী অসমীয়া নহয়, তেওঁতো গৌৰৱী অসমীয়া নহয়, আমি গৌৰৱী অসমীয়া। তেওঁৰ বাপেক গৌৰৱী অসমীয়া, তেওঁতো নহয়। মইতো ভাবিবই নোৱাৰো যে কোনোবা ৰাজনীতি কৰা মানুহৰ ল'ৰা ছোৱালী, বিশেষকৈ ইমান ডাঙৰ এটা পৰম্পৰা, আহোম পৰম্পৰা, ল'ৰা ছোৱালী খ্ৰীষ্টিয়ান হ'ব, পৰিবাৰ খ্ৰীষ্টিয়ান হ'ব, ভাৰতীয় নহ'ব, অসমীয়া নহ'ব, এইবিলাকতো আমি কল্পনাই কৰিব নোৱাৰো। আৰু ফ্ৰাষ্ট্ৰেশ্যনত গৈ এটা পৱন খেৰাক বন্ধু পাতি লৈছে, কাগজ বনাইছে, ডুপ্লিকেট কৰিছে। এইবাৰ প্ৰথম বিজেপি চৰকাৰ হলে প্ৰথম ইনষ্ট্ৰাকশ্যন আহিব যে কোনো অফিচাৰ, কোনো মানুহে প্ৰতিদিনক গৈ মেনেজ কৰিব নোৱাৰিব। প্ৰতিদিনত ভাল লিখিলেহে তাৰ ওপৰত তদন্ত হ'ব। আৰু যি মন্ত্ৰীৰ ওপৰত প্ৰতিদিনে নিলিখে, মই বুজি পাম যে ই পইচা দি আছে। আৰু অলৰেডি মই 2 বছৰৰ পেপাৰ চাব দিছো মোৰ অফিচত, যে কোন কোন মন্ত্ৰীৰ এগেইনষ্টত প্ৰতিদিনে লিখা নাছিল আৰু কোন কোন অফিচাৰৰ এগেইনষ্টত প্ৰতিদিনে লিখা নাছিল। কাৰণ এই যিটো ধান্দা কৰি আছে ব্লেকমেইলৰ, এইটো এইবাৰ বন্ধ কৰিব লাগিব। আৰু এইটো বন্ধ কৰিলে অসমীয়া সমাজখন ঠিক হৈ যাব। কি কৰি থাকে, আনাপ চানাপ কথা লিখিব। আজি জুবিনৰ ফটো দিব লাগে নেকি কওকচোন? দিছে নে নাই কওক? জুবিন গাৰ্গৰ নামত জয়ন্ত বৰুৱাই ৰাজনীতি কৰিব লাগে নেকি? ডিব্ৰুগড়ত প্ৰতিদিনৰ এখন ফাংচন হৈছিল, জুবিনে জয়ন্ত বৰুৱাক যি গালি পাৰিছিলে, আজিও সেই ফাংচনত ডিব্ৰুগড়ত থকা মানুহক সুধি ল'ব। আৰু জুবিন গাৰ্গৰ বিষয়ে আটাইতকৈ বেয়াকৈ কোন পেপাৰত লিখিছিলে? প্ৰতিদিনে লিখিছিলে। আৰু আজি প্ৰতিদিনে জুবিনৰ ফটো দি পেলাই হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত ৰাজনীতি কৰিব খোজে। আজিৰ পৰা কংগ্ৰেছৰ লিডাৰ আহিলে জুবিনৰ সমাধিত যাব নে নাযাব? এই পৱন খেৰাই ৰৈ কেতেকী পাৰ্টি নহয় জানো? সেই মানুহজনক গৌৰৱ গগৈৰ লগত লৈ ভোট দিয়া হৈছো, তেতিয়া মোক সমষ্টিৰ মানুহবিলাকে কাণত কৈ আছে, ছাৰ এওঁলোকে বহুত মাটি আমাৰ ইয়াত দখল কৰি থৈ দিছে দেই, আপুনি হিচাপ কৰিব।
এইবিলাক মানুহ একদম ধোৱা তুলসীৰ পাত নহয়। যদি হিমন্ত বিশ্ব শৰ্মা নাথাকিলেহেঁতেন এইবিলাক মানুহে পদ্মশ্ৰী পদ্মভূষণ পাই গ'লেহেঁতেন। কিন্তু এটা কেৰেক্টাৰ মইহে জানো। এটা নিউজ নাও নে কি এটা উলিয়াই লৈছে, দিন ৰাতি ব্লেকমেইল কৰি থাকে মানুহক। আৰু এইটো কি ওলাই গ'ল? জেন কি বনি গ'ল? জেনজি। আমি ঘোঁৰাৰ ঘাস খাই আছো। আমাৰ যুৱ মৰ্চা ল'ৰাবোৰ এটা কওক, জেনজি যে এইটো হ'ল, আমি যে ৰূপালীক টিকট দিলো হাফ লগত, সেইটো কিয় জেনজি নহ'ল? কিমান বায়াস চক। ৰূপালী থাউচেণ্ড আটাইতকৈ কিজানি সৰু ছোৱালী হ'ব ইলেকশ্যন খেলা, তাই কিয় জেন জেড নহ'ল? কি জেন জেড নে জেন জি কি কৈ দিয়ে মালটো, মই জেন জি, সেইটো কিয় নহ'ল? কি এইবিলাক ওলাই, ক'ৰবাত জেন জি বুলি ওলাব, ক'ৰবাত কিবা বুলি ওলাব, মুঠতে বিজেপিক দে হৰুৱা। এতিয়া জিকাওকচোন। এতিয়া বিজয় গুপ্তাই কিমান ভাল কৰি জিকিব আপোনালোকে ৰিজাল্ট চাব। লাষ্ট কুৱেশ্যন, এইবাৰ প্ৰতিখন প্ৰচাৰ সভাতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে UCC আৰু অনুপ্ৰৱেশকাৰী সমস্যা সমাধান আমি ডেফিনেটলি UCC আমাৰ পাৰ্টীৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সিদ্ধান্ত হৈছে যে বিজেপি চৰকাৰসমূহে UCC আনিব। কিন্তু অসমত UCC অনাৰ আগতে আমাৰ জনগোষ্ঠীয় পৰম্পৰা আৰু জনজাতি লোকৰ পৰম্পৰা এই দুটাক আমি বাদ দি আনিব লাগে। সেইকাৰণে আমি আলাপ আলোচনা কৰি আমাৰ জনগোষ্ঠীয় আৰু জনজাতি এই দুইটা লোকক বিশ্বাসত লৈহে আমি UCC আনিম। আমাৰ কোনো জলবাজি নাই। গতিকে আমি অসমখন এখন বেলেগ প্ৰদেশ, মানুহৰ চেঞ্চিটিভিটি থাকে। UCC আনিলো, কালি যদি কিবা এটা আমাৰ মানি লওক বড়ো মানুহখিনিয়ে কিবা কথাত বেয়া পালে, সেইটোতো ভাল নহ'ব। সেইকাৰণে আইনখন বনাব লাগিব, সকলোকে আইনখন দেখুৱাব লাগিব, 3 মাহ সকলোৱে চাব, চবে অ'কে বুলি ক'ব, তাৰ পিছত হ'ব। গতিকে আমি বহুত আনিব লাগিব UCC, চব ষ্টেটত যিহেতু আহিব। কিন্তু এইটো এনেকুৱা নহয় যে কালি গভৰ্ণমেণ্টখন হ'ল পৰহি আনিব লাগে। আমাৰ মেনিফেষ্টোটোৱে আছে যে জনগোষ্ঠী আৰু জনজাতি লোকক বিশ্বাসত লৈ UCC অনা হ'ব। আপোনালোক আমাৰ মেনিফেষ্টোখন পঢ়িলে দেখা পাব 5 লাখ কোটি টকা অসমত আমি ইনভেষ্ট কৰাৰ কথা কৈছো, 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিয়াৰ কথা কৈছো, আৰু প্ৰত্যেকটো কমিটমেণ্ট আমি বাস্তৱত ৰূপায়ণ কৰিম। শেষত দেখিছো ছাৰ, যিটো জন আশীৰ্বাদ যাত্ৰা আপুনি কৰিছিলে এইটোৱে আশীৰ্বাদ দিলে বুলি ক'ব পাৰি। চাওক, জন আশীৰ্বাদ যাত্ৰাই আমাৰ কনফিডেন্সটো বঢ়াই দিলে। আমি তাৰ আগত জানিছিলো, বিশেষকৈ ছেপ্টেম্বৰ মাহ অক্টোবৰ মাহত এটা অসমত পৰিৱেশ সৃষ্টি হৈছিল। সকলো মানুহৰ মনত এটা চিন্তাধাৰা আছিল যে ই ৰাজনৈতিকভাৱে আমাক প্ৰভাৱিত কৰিব নেকি। সেইকাৰণে ই প্ৰভাৱিত কৰিব নকৰিব তাক চোৱা, মানুহৰ মাজত যোৱা। অক্টোবৰৰ পৰাই মই ৰাস্তাত আছিলো। লাহে লাহে মই দেখা পাইছিলো যে ইয়াৰ বিশেষ একো ইম্পেক্ট নাই, মানুহে বিজেপি কোনো কথাত বেয়া পোৱা নাই। লাহে লাহে তাৰপিছত আপোনালোকে দেখুৱালে জুবিনৰ ন্যায় বিচৰা ল'ৰা, সেইটোও মই দেখিলো। প্ৰথম মাইক্ৰ' চাব লাগিব, ল'ৰাটোৱে কয় ন্যায় লাগে, কিন্তু লগত এনেকে মোবাইল এটা ধৰি ৰাখে। লাহে লাহে মই বুজি পালো যে এইবিলাক ৰীল বনোৱা ল'ৰা, সিহঁতক লাইক লাগে, দৌৰি দৌৰি যায়, কিন্তু এইটো এৰি নিদিয়ে, মোবাইলটো এৰি নিদিয়ে। তাৰমানে তেওঁ কি ক'ব, মই কি উত্তৰ দিম, এই দুটা ৰীল বনাব লাগিব। তে লাহে লাহে মই বুজিলো যে এইটোৰো ইম্পেক্ট নাই। তাৰ পিছত জন আশীৰ্বাদ যাত্ৰাত আমি বুজি পালো যে নহয়, মানুহৰ অদ্ভুত সমৰ্থন আৰু আশীৰ্বাদ বিজেপিৰ লগত আছে। আমি ইলেকশ্যনটো বহুত কনফিডেণ্টলি খেলিলো প্ৰথমৰ পৰাই, কাৰণ জন আশীৰ্বাদ যাত্ৰাই এটা ইণ্ডিকেশ্যন দি দিছিলে যে বিজেপিৰ জয়লাভ নিশ্চিত। অসমৰ বাবে মোৰ মতেদি অসম আন্দোলন আৰু আলফাৰ অভ্যুত্থান বা NDAB এই গোটেই পিছত এটা ফেজত ইলেকশ্যন হোৱাটোৱে প্ৰমাণ কৰে যে অসমৰ শান্তি শৃংখলা এতিয়া দেশৰ আন ৰাজ্যৰ তুলনাত একে। আৰু অসমত ইনভেষ্টমেণ্ট অহাৰ ক্ষেত্ৰত ই এটা ডাঙৰ ট্ৰিগাৰ হিচাপে কাম কৰিব যে পশ্চিমবংগতো ইলেকশ্যন এটা দিনত পাতিব পৰা নাই, যে অসমত এটা দিনত পাতিছে, তামিলনাডু কেৰালাত পাতিছে। তাৰমানে তামিলনাডু কেৰালাৰ দৰেই অসমখনো এখন শান্ত সমাহিত প্ৰদেশ, ইনভেষ্টমেণ্ট অহাত সুবিধা হ'ব।
মই এবাৰ ভূপেন ভট্টাচাৰ্য আপোনাৰ কাষলৈ আহিছোঁ কিছু পলম হ'ল মুখ্যমন্ত্ৰী মহোদয়ৰ আজি যি সংবাদ মাধ্যমক সম্বোধন যথেষ্ট দীঘলীয়া আছিল ভূপেন ভট্টাচাৰ্যজী প্ৰথমে 1 মিনিট মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পিছত আপোনাৰ প্ৰতিক্ৰিয়া হয় নন্দন আজি যেটো ভোটাৰ টাৰ্ণআউট আমি দেখিবলৈ পাইছোঁ একদম শেহতীয়াভাৱে এতিয়া 85.51 85.51% ভোটদান বুলি ইলেকশ্যন কমিশ্যনে কৈছে তাৰ মানে প্ৰায় 2,15,00,000 মানুহে ভোটদান কৰিছে এইটো এই 9 এপ্ৰিল 2026 এইটো এটা হয়তো অসমৰ নিৰ্বাচনী ৰাজনীতিৰ ইতিহাসত এটা উল্লেখযোগ্য স্মৰণীয় দিন হৈ থাকিব আৰু প্ৰথমবাৰৰ বাবে 85ৰ যিটো নিৰ্বাচন আছিল অসম আন্দোলনৰ পাছত যিটো নিৰ্বাচন সেই নিৰ্বাচনৰ পাছত এই প্ৰথমবাৰৰ বাবে মই ভাবো যে অসমীয়া মানুহে অসমৰ খিলঞ্জীয়া অসমীয়া থলুৱা মানুহে নিজাববীয়াকৈ মাৰ বান্ধি ওলাইছে এখন নিজৰ চৰকাৰ গঠন কৰিব বুলি আৰু ইয়াৰ কাৰণটোৱে বিকাশৰ লগতে সুৰক্ষা যেটো আমি 85 চনত বিচাৰিছিলোঁ যে আমাৰ অস্তিত্ব ৰক্ষা হোক আমাৰ অনুপ্ৰৱেশকাৰী যেটো ভয়াবহ আগ্ৰাসন সেই আগ্ৰাসনৰ পৰা আমি ৰক্ষা পাম সেই কথাটোকে আকৌ এইবাৰ মানুহে বিচাৰিছে এই ইমান বছৰে যেহেতু একো নহল এই যোৱা চৰকাৰখনে 5টা বছৰত যেটো দেখুৱাব পাৰিলে যে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যিখিনি অলপ হ'লেও তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে 1950 সেই কথাটোকে বিচাৰি পেলাই এইবাৰ এই ভোটাধিকাৰ হৈছে বুলি ভোটদান হৈছে বুলি মই ভাবো মই লখিমপুৰৰ পৰা আছোঁ নহয় লখিমপুৰৰ পৰা বিজেপিৰ নেতা হয়তো জিলা সভাপতি আপোনাৰ পৰিচয়টো পাম নেকি মই হয় আপোনাৰ পৰিচয়টো পাম নেকি মই জিলা সভাপতি শ্যামল শৰ্মা সৰ্বানাগৰীয়া আপোনাক জিলা সভাপতি আপোনাক স্বাগতম জনাইছোঁ সৰ্বানাগৰীয়া আজি দেখিবলৈ পোৱা গ'ল যে খিলঞ্জীয়া সমষ্টিসমূহতো যি ব্যাপক হাৰত ভোট হ'ল মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে প্ৰকাশ কৰিছে যে আগতে যি ভোট হৈছিল নামনি অসমত হৈছিল এবাৰ হিন্দু মানুহে খিলঞ্জীয়া মানুহে অসমীয়া মানুহে সমানে সমানে ভোট সাব্যস্ত কৰিবলৈ আহিলে আগতে নামনিত যদি 95% হয় তেনেহ'লে খিলঞ্জীয়া মানুহৰ সমষ্টিত 65% হয় দুইটা মিলি 75% মান হয় কিন্তু এইবাৰ গোলকগঞ্জ সমষ্টিৰ উদাহৰণ দি তেওঁ ক'লে তাত মুছলমান ভোটাৰ থকা ভোট কেন্দ্ৰটো 95% হিন্দু ভোট থকা ভোট কেন্দ্ৰটো 95% সমানে সমানে এবাৰ খিলঞ্জীয়া মানুহ ওলাই আহিছে উজনিটো আমি দেখিবলৈ পালোঁ প্ৰতিকূল বতৰৰ কোনো দেওচি সকলো ওলাই আহিল ইয়াৰ কাৰণ হৈছে কি বুলি ভাবে আপুনি উন্নয়ন আৰু সুৰক্ষা এই দুইটা কাৰণতে আমাৰ যিসকল খিলঞ্জীয়া মানুহে মাৰ বান্ধি ওলাইছে আপোনাক এটা উদাহৰণ দিম যে আমাৰ জনজাতীয় অধ্যুষিত অঞ্চলসমূহত ব্যাপক হাৰত ভোটদান হৈছে আমাৰ এটা পূব তেলাহী বুলি পঞ্চায়ত আছে সেই পূব তেলাহী পঞ্চায়তত প্ৰায় 97% ভোটদান সাব্যস্ত হৈছে আচলতে বিগত দিনবোৰত আমাৰ জাতি মাটি ভেটিৰ সুৰক্ষাৰ প্ৰতি যিখিনি ভাবুকি আহিছিল সেই ভাবুকিখিনি প্ৰতিহত কৰিবৰ কাৰণে আজি ব্যাপক হাৰত আজি অসমীয়া ভাষী অঞ্চলত আমাৰ খিলঞ্জীয়া অঞ্চলত মাৰ বান্ধি ৰাইজ ওলাই আহিছে মই লখিমপুৰ জিলাৰ সমগ্ৰ ভোটাৰক ধন্যবাদ জনাইছোঁ যে উন্নয়নৰ স্বাৰ্থত তেখেতসকলে ভোটদান প্ৰদান কৰিছে আৰু পোনপ্ৰথমবাৰৰ বাবে অভিলেখসংখ্যক হাৰত বিগত 10-15 বছৰৰ পিছত অসমীয়া ৰাইজে এখন নিজৰ চৰকাৰ স্থাপন কৰিব যিখন চৰকাৰ সুৰক্ষা প্ৰদান কৰিব উত্তৰ অসমত কংগ্ৰেছৰ যদি সম্ভাৱনা আছে তেনেহ'লে ক'ত আছে এইটো নাওবৈচাত আছে নে বিপুৰীয়াত আছে নে এটাতো নাই যদি অলপ হ'লেও সামান্য সম্ভাৱনা আছে ক'ত আছে নাই ক'তোৱেই নাই আজি ৰাতিপুৱাৰ পৰা আমি বিভিন্ন অঞ্চল আমি ঘূৰিলোঁ নাওবৈচা সমষ্টিটো ঘূৰিলোঁ বিপুৰীয়া সমষ্টিটো ঘূৰিলোঁ এই সমষ্টিবোৰত অসমীয়া ভোটাৰৰ যিখিনি অঞ্চল আমাৰ জনজাতীয় ভাইসকলৰ যিখিনি অঞ্চল এই অঞ্চলত ব্যাপক হাৰত ভোটদান হৈছে আৰু সকলো ভোটদান আমাৰ উন্নয়নৰ পক্ষত আহিছে বুলি আমাৰ ধাৰণা হৈছে ঠিক আছে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সৰ্বানাগৰীয়া এইখিনি সময় দিয়াৰ বাবে মই এবাৰ ষ্টুডিঅ'লৈ আহিছোঁ বিজন দা মুখ্যমন্ত্ৰী মহোদয়ৰ কোনটো কথাই আপোনাক আজি আপোনাৰ চিত্তাকৰ্ষক বুলি আপুনি ভাবিলে হয় আটাইতকৈ হাঁহিৰো খোৰাক দিছে কিন্তু আটাইতকৈ ডাঙৰ কথা আজি অসমৰ যিটো নিৰ্বাচন কেন্দ্ৰিক যিটো প্ৰেক্ষাপট সেই প্ৰেক্ষাপটটোৰ একদম তৃণমূল পৰ্যায়লৈকে পৰ্যালোচনা কৰি তেওঁ যিখিনি বক্তব্য ৰাখিছে তাত হাঁহিৰ নিশ্চিতভাৱে পুলিচ যাবনে আলফাত এইটো হয় ওচৰটা দিলে পুলিচে যাব লাগিব আলফাটো যাব নোৱাৰে আলফা গ'লেহে বেআইনী হ'ব পুলিচ যোৱাটো ক'ত বেআইনী সেইটোতো আৰু আলোচনাৰ বিষয়বস্তু হ'ব নোৱাৰে মুখ্যমন্ত্ৰীয়ে যিখিনি বক্তব্য ৰাখিছে গোটেই প্ৰেক্ষাপটটোৰ ওপৰত নজৰ ৰাখি পৰ্যালোচনা কৰি ব্যস্ততাৰ মাজতো বাস্তৱধৰ্মী কথাখিনি কৈছে আৰু তাতোকৈ ডাঙৰ কথাটো তেওঁ এইটো কথা কৈছে যে তেওঁ মানে আচল কথা আটাইতকৈ ডাঙৰ কথা কি জানে এজন নেতা হ'বলৈ হ'লে অকল নেতা নহয় নেতাৰ পৰা ষ্টেটছমেন লেভেললৈ গৈছে তাৰমানে মানুহৰ পালছটো
বুজি এনেই আপোনাৰ প্ৰেছ মিট দি নেতা হয়তো কোনো ডাঙৰ কথা নহয় এই আপুনি এটা সুন্দৰ কথা আটাইতকৈ ডাঙৰ প্ৰাসংগিক কথা এটা কৈছে যে কংগ্ৰেছৰ আদান্ত যিজন সভাপতি বয়োজ্যেষ্ঠ লোক সন্মানীয় ব্যক্তি আহি কেইখন মিটিং কৰিলে তেওঁ যিখিনি বক্তব্য ৰাখিলে তাৰ পৰা মানুহে কি পালে বা কি নাপালে তাতকৈ ধুনীয়া একো প্ৰভাৱ নাই সেইবিলাক সেইবিলাক মানুহ আহাত কৈ সেই টকাখিনি যদি কংগ্ৰেছে এইবিলাক আৰু মোৰ যাবলৈ দৰকাৰ নাই আমাৰ ইয়াত আটাইতকৈ ডাঙৰ কথা কৈছে বাস্তৱধৰ্মী কথা কৈছে আৰু মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা এটা কথা পৰিস্ফুট স্পষ্ট স্বচ্ছ নিকা হৈ গৈছে যে মানুহৰ পালছটো সেই তাহানিৰে পেৰা আজিলৈকে তেওঁ বাহাল ৰাখিব পাৰিছে ছাৰ আপোনাৰ মই এটা কথা দেখিছোঁ যে এটা হয়তো মেছেজ আমাৰ অসমৰ ৰাইজলৈ গৈছে যে ডবল ইঞ্জিন চৰকাৰ যিটো আমি কথা কৈ থাকোঁ বাস্তৱতে ডবল ইঞ্জিন চৰকাৰ মানেনো কি এই কথাটো কিন্তু এইবাৰ খুব পৰিষ্কাৰকৈ উলিয়াই গৈছেগৈ কাৰণ আপোনালোকে মেনিফেষ্টোখন হয়তো যদি পঢ়িছে দেখিব যে তাত একেবাৰে সুন্দৰকৈ ভগাই দিয়া আছে আধা কাম কেন্দ্ৰীয় চৰকাৰৰ আৰু কেৱল এই যে বাৰ্তাটো দিবলৈ অকল ৰাজ্য চৰকাৰৰ মানুহখিনিৰ ওপৰত এৰি থৈ দিয়া নাই নাইবা অসম বিজেপিৰ ওপৰতে এৰি থৈ দিয়া নাই বাৰে বাৰে প্ৰধানমন্ত্ৰী আহি আছে গৃহমন্ত্ৰী আহি আছে তেওঁলোকৰ যিমানখিনি মানুহ আছে প্ৰত্যেকজনে আহি লৈ পেলাই এই কথাটো নিয়াব পাৰিছে যে দিল্লীৰ পৰা টকা পইচা এইবাৰ একেবাৰে সুন্দৰকৈ আহি থাকিব সেইটোৱে মই ভাবিছোঁ এটা প্ৰভাৱ ৰাইজৰ মনত নপৰাকৈ পৰিছে এটা বিৰতি লওঁ বিৰতিৰ পিছত আপোনাক দীঘলীয়াকৈ সময় দিম আৰু মই পাইছোঁ যোৰহাটৰ পৰা ৰিণ্টু গোস্বামী ডাঙৰীয়া আপোনাকো সময় বিৰতিৰ পিছত মই যোৰহাটত এবাৰ গোস্বামী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ যে যোৰহাটত কি হ'ব নিৰ্বাচন মুখ্যমন্ত্ৰীয়ে কৈছে যে বৰ ঠিক নহ'ব তিনি গগৈৰ অৱধাৰণাটোৱে ভুল আছিল আৰু বিজেপিৰ 90 হ'ব পাৰে 100 পৰ্যন্ত যাব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে আজি যেটো আত্মবিশ্বাসী মন্তব্য কৰিছে ভোট হোৱাৰ পিছত আপুনি যোৰহাটত কি দেখিছে সামগ্ৰিকভাৱে এই নিৰ্বাচনটোৰ আটাইতকৈ আশাব্যঞ্জক কথাটো হ'ল এইবাৰ নিৰ্বাচনটোত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি হয়তো ভোটদাতা ৰাইজে এইবাৰ ভোটদান কৰিছে আৰু বিশেষকৈ মহিলাসকলে ব্যাপক ৰূপত প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত মই দেখিছোঁ যোৰহাটতো দীঘলীয়া শাৰী কৰিছে আৰু মহিলা ভোটাৰৰ সংখ্যা পুৰুষ ভোটাৰৰ যিটো সমানুপাতিক যিটো পৰিসংখ্যা তাতকৈ বেছি হ'ব যেন মোৰ ধাৰণা হৈছে আৰু এই মহিলাৰ ব্যাপক অংশগ্ৰহণে গণতান্ত্ৰিক ব্যৱস্থাটোৰ ভেটি শক্তিশালী কৰিব একে সময়তে যিসকল নতুন ভোটাৰ আছে সেই সকলৰো অংশগ্ৰহণ আমি এবাৰ পৰিলক্ষিত কৰিলোঁ আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল যিটো মুখ্যমন্ত্ৰী মহোদয়ে খুব স্পষ্টভাৱে কৈছে যে অসমীয়া মানুহৰ মাজত অসমীয়া মানুহে আগতে পবুৱা মুছলমান য'ত আছে সেই যিবিলাক সমষ্টি আছে তাত ভোটদানৰ সংখ্যা 90% পৰ্যন্ত হৈছিলে কিন্তু যোৰহাটৰ নিচিনা সমষ্টিত প্ৰায় 80%তকৈও বেছি ভোটদান এইবাৰ নিৰ্বাচনটোত হৈছে এই পৰিসংখ্যাই এটা কথা প্ৰমাণ কৰিছে যে জনসাধাৰণ ৰাজনৈতিকভাৱে পৰিপক্ক হৈছে নিশ্চিতভাৱে গৌৰৱ গগৈয়ে এই নিৰ্বাচনটোৰ যি দৃষ্টিকোণ তেওঁৰ আছিলে সেই দৃষ্টিকোণ আৰু পাৰ্লামেণ্টৰ ইলেকশ্যনত তেওঁৰ প্ৰতি মানুহৰ যি ধৰণৰ ধাৰণা বা যি দৃষ্টিকোণেৰে চাইছিলে সেই দুয়োটা দৃষ্টিকোণৰ মাজত সাংঘাতিক ধৰণৰ এটা প্ৰভেদ আমি দেখিবলৈ পাইছোঁ গৌৰৱ গগৈ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ভোটাৰক কানেক্ট কৰাৰ ক্ষেত্ৰত কংগ্ৰেছে যেনেধৰণে কানেক্ট কৰিব লাগিছিলে সেই কানেকশ্যনটো ক'ৰবাত নহয় ক'ৰবাত যি ধৰণে হ'ব লাগিছিল তাতকৈ কম হৈছে নিচিনা মোৰ ধাৰণা হয় আৰু মহিলা ভোটাৰৰ ব্যাপক অংশগ্ৰহণ চাহ বাগিচাৰ প্ৰায় 15,000তকৈও অধিক ভোট যোৰহাট সমষ্টিত নতুনকৈ সোমাইছে আৰু চাহ বাগিচা অঞ্চলত 90% পৰ্যন্ত এইবাৰ তাত ভোট হৈছে একে সময়তে যিবিলাক আমাৰ টাউনৰ যিবিলাক ৱাৰ্ড আছে প্ৰায় টাউনত 60,000 ভোট আছে যোৰহাট নগৰত এই ভোটাৰসকলৰ মাজতো ব্যাপক উৎসাহ দেখা পালোঁ আৰু প্ৰত্যেকটো ৱাৰ্ডতে জাতি ধৰ্ম বৰ্ণ গতিকে মই আহিম মই বিৰতিৰ পিছত আপোনাৰ কাষত দীঘলীয়াকৈ আহিম এই গৌৰৱ গগৈৰ এতিয়া এই সভাপতি হৈ আছে দলটোৰ যদিহে যোৰহাটত এই অৱস্থা হৈছে গোস্বামী ডাঙৰীয়াই কোৱাৰ মতে মুখ্যমন্ত্ৰীয়ে কৈছে 90-100 হ'লে আচৰিত হ'বলগীয়া নাই গৌৰৱ গগৈৰ কাৰণে এইটো এটা বেয়া সংকেত নেকি
কাৰণ যোৰহাটত মই যি দেখিছোঁ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু প্ৰতিদ্বন্দ্বিতা তাৰ 3টা ফলাফল হ'ব পাৰে এটা হ'ব পাৰে যে কংগ্ৰেছে ভাল কৰিব আৰু ধৰক পাৰ্টি হিচাপে আৰু গৌৰৱ গগৈ জিকক তেতিয়াহ'লে এটা সেইটো 1 নম্বৰ হ'ব পাৰে দ্বিতীয়তে কংগ্ৰেছে যি অনুমান হৈছে যে কংগ্ৰেছে ইমান ভাল নকৰিব আৰু গৌৰৱ গগৈ যদি জিকে তেতিয়া চাবলগীয়া হ'ব যে তেওঁ পাৰ্লিয়ামেণ্টৰ সিটটো ৰাখিব নে ষ্টেটত MLA হ'ব আৰু তৃতীয়টো এইটো হ'ব পাৰে যে তেওঁ হয়তো নিজৰ সিটটো যদি কংগ্ৰেছে চৰকাৰ কৰিব নোৱাৰে তেওঁ MLA সিট বাদ দিব সেইটোৱে কথা হৈছে গতিকে সেই তেনেকুৱা হ'লে তেওঁ অসমত আহি অসমৰ ৰাজনীতিত সোমাই মই ভাবোঁ সেইটো এটা ভুল কৰিলে এতিয়া এটা বিৰতি লওঁ কিন্তু গৌৰৱ গগৈৰ ক্ষেত্ৰত দেখা গৈছে কংগ্ৰেছে চৰকাৰ কৰাৰ কোনো এতিয়া আশা দেখিবলৈ পোৱা নাই যদিহে হাইপথেটিকেল কথা যদিহে যোৰহাটত জিকে তেতিয়াও গৌৰৱ গগৈ যোৰহাট এৰিব আৰু যদিহে হাৰিলে তেতিয়া হাৰিলেতো এৰিলেই আৰু হাৰিলে যোৰহাটবাসীক লগে লগে এৰিলে মই এটা বিৰতি লৈ লওঁ বিৰতিৰ পিছত পুনৰ কথা পাতিম খন্তেক বিৰতি দীঘলীয়াকৈ পাতিম ভূপেন বৰদলৈ ডাঙৰীয়া মুখ্যমন্ত্ৰীয়ে কৈছে কংগ্ৰেছে 20ৰ তলত থাকিব লিডাৰ অফ অপজিশ্যনৰ কথা যিটো আমি পাতি আছিলোঁ কংগ্ৰেছে এবাৰ লিডাৰ অফ অপজিশ্যন হোৱাৰ আশংকা সম্ভাৱনা আপুনি কি বুলি কয় যদি এতিয়া যিটো দেখা গৈছে ট্ৰেণ্ডটো বা এনেকুৱা ধৰণৰ যদি 20ৰ তলত থাকে তেতিয়াহ'লে লিডাৰ অফ দি অপজিশ্যন আসনখন তেওঁলোকে হেৰুৱাব আৰু এতিয়ালৈকে দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছিলে কিন্তু 21খন আসন নাপালে তেওঁলোকে সেই আসন হেৰুৱাব সেই মৰ্যাদা হেৰুৱাব আৰু মই ভাবোঁ যে এতিয়া যিটো ট্ৰেণ্ড বা আজি মই যিটো কথা কৈছোঁ যে একেলগে মাৰ বান্ধি ওলাই আহিছে এখন চৰকাৰ আমি নিজে গঠন কৰিম এতিয়ালৈকে আমাৰ গণতান্ত্ৰিক পৰম্পৰাটো কি যে যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলটোৱে ৰাজ্যপাল মহোদয়ৰ ওচৰত গৈ আমি চৰকাৰ গঠন কৰিম বুলি কয় সেইটো কৰিবই লাগিব নেক্সট জুনে যিসকলে চৰকাৰ গঠন কৰে কিন্তু ৰাইজৰ ফালৰ পৰা যিটো মেণ্ডেট বুলি কওঁ আমি জনাদেশ বুলি কওঁ সেই জনাদেশটো এই 85.51% এতিয়ালৈকে কাইলৈ দিনৰ ভাগলৈকে সকলো সামৰি সুতৰি ইলেকশ্যন কমিশ্যনে যিটো পাৰ্চেণ্টেজ ডিক্লেয়াৰ কৰিব সেইটো মই ভাবোঁ যে 88-89 চুবগৈ গতিকে তেনেকুৱা এটা অৱস্থাত যদি 2.5 কোটি ভোটাৰৰ যদি 2 কোটি ধৰক 20-25 লাখ ভোটাৰে ভোটদান কৰে তেতিয়া আমি কি বুজিব লাগিব যে অকল সংখ্যালঘু বসতি প্ৰধান অঞ্চলবিলাকত সাংঘাতিক ধৰণৰ ভোটদান হৈ থাকে ইতিমধ্যে ইয়াৰ আগলৈকে কিন্তু এইবাৰ আমি দেখিবলৈ পাইছোঁ যে সকলো মোৰ বন্ধুবৰ ৰিণ্টু গোস্বামীয়ে কৈছে সকলোৱে বিভিন্ন ঠাইৰ পৰা যিটো আমি ৰিপৰ্ট দিনটো ধৰণৰ দেখিছোঁ যে সকলোৱে হিল দল ভাঙি ওলাইছে যিটো শব্দ হিল দল ভাঙি সেই শব্দটো প্ৰকৃতাৰ্থত যেন আজি দেখিবলৈ পোৱা গৈছে যদি এইটোৱে ফলাফল হয় বৰুৱা ডাঙৰীয়া তেনেহ'লে বিৰোধীয়ে ক'ব কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ক'ব যে আমাৰ নিৰ্বাচনৰ আগে আগে প্ৰদ্যুৎ বৰদলৈ গুচি গ'ল সেইটো আমাৰ কাৰণে ছেটবেক আছিল ভূপেন বৰা গুচি গ'ল সেইটো আমাৰ কাৰণে ছেটবেক আছিল আৰু মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনিৰ নামত মহিলাসকলক যিমান ধন দিলে সেই আঁচনিখনে আচলতে আমাৰ পৰা ভোটবোৰ লৈ গ'ল এই কথাটো আপুনি মানি ল'বনে নল'ব তেতিয়া ভোটবোৰ লিবলৈ তেওঁলোকৰ হাতত আছিল ক'ত 10 বছৰে সেই কথাটো ক'ব তেওঁ সেইটো এটা কিবা এটা কাৰণ দৰ্শাব লাগিব সেইটো আগবঢ়াব কিন্তু এইটো কথা কৈ লাভ নাই এইখন চৰকাৰক কোন আঁচনিয়ে সহায় কৰা বুলি আপুনি ক'ব অৰুণোদয় নিশ্চয় আৰু এটা কথা হৈছে যে সমগ্ৰ এই দেখা চকুৰ আগত দেখা পোৱা বস্তুটো কৰিলে যিটোৱে ধৰি লওক আগতেও যদি কিবা চৰকাৰে কাম কৰিছিল এইটো আন্তঃগাঁথনি উন্নয়নটো চকুৰ আগত যেতিয়া দেখে তাৰ প্ৰভাৱটো এটা বেলেগ পৰে আৰু আগতে চৰকাৰী আঁচনিৰ ধন পাবলৈ হ'লে বিষয় তাৰ গোটেই প্ৰক্ৰিয়াটো এটা বেলেগ ধৰণৰ আছিলে এতিয়া মুখ্যমন্ত্ৰীয়ে এনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰিছে যে গোটেইখিনি প্ৰকাশ্যে যি কাম হৈছে সেইটো তোমালোকৰ চকুৰ আগত মই আজি টকা পইচা পঠিয়াইছোঁ যদি মই তুমি গৈ পেলাই বেংক একাউণ্টত চোৱা কাৰণ DBT হৈ পেলাই গুচি গৈছেগৈ এই গোটেই কথাখিনি যদি কোনোবাই RTI মাৰি চাব বিচাৰে আন্তঃগাঁথনিটো চকুৰ আগত দেখিব কিন্তু যিখিনি আঁচনি আমাৰ হিতাধিকাৰী আঁচনি সেইখিনিও গম পাইছেগৈ যে মানুহে 10 তাৰিখৰ দিনা এডভাৰটাইজ ওলাই যায় সেইমতে নিজৰ বেংকত গৈ পেলাই চাইগৈ দেখে যে সেইদিনা টকাখিনি জমা হৈ গ'ল এটা যিটো বিশ্বাসযোগ্যতা চৰকাৰে আনি ল'লে এই বিশ্বাসযোগ্যতা কিন্তু এটা ধাৰাবাহিকতা আহি যাব এতিয়া যে হয় চৰকাৰে সঁচাকৈ কাম কৰে এই প্ৰতিষ্ঠা কৰিব পাৰিছে সেইটোৰ কাৰণে আৰু মই এই ক্ষেত্ৰতে ক'ব পাৰিম যে এনেকুৱা ধৰণৰ কথাটো যে কিমান এই
মটিভেটেড হৈ আছে, কিমানখিনি উৎসাহী হৈ আছে চৰকাৰী যন্ত্ৰটো, সেইটো এই নিৰ্বাচনটোৱে দেখুৱাই দিলে যে 2 কোটি মানুহৰ ভোট ল'ব পাৰিছে এই নতুন নতুন জিলাৰ বিষয়াসকলে, যিবিলাক জিলা আয়ুক্তসকলে আছে, তেওঁলোকৰ তলত থকা নিৰ্বাচনী বিষয়াই হওক, পুলিচেই হওক, আৰু এই 1.5 লাখ মানুহ যিখিনি পলিং মানুহ গোটাই লৈ পেলাই একেদিনাই এটাও ৰিপল নোহোৱাকৈ, মই যতদূৰ গম পাইছোঁ যে ৰিপল হোৱাৰ আশা নাই, এইটো এটা কিন্তু নিজস্ব অভিলেখ। আৰু এইটোৱে প্ৰতিফলন কৰায় যে বৰ্তমান আমাৰ যিটো আমোলাতন্ত্ৰ, সেই আমোলাতন্ত্ৰৰ দক্ষতাটো কিমানে কিনি এই 10 বছৰ নাইবা 5 বছৰত মুখ্যমন্ত্ৰী আগবঢ়াই লৈ গ'ল। ঠিক আছে, ভূপেন কিবা ক'ব বিচাৰিছে, আহিম তাৰপিছতে। ভূপেন আঙুলি দেখুৱাইছে, কওক। মই স্বপ্নীল বৰুৱা ডাঙৰীয়া কথাত মই যোগ কৰি এটা কথা ক'ব খুজিছোঁ যে DBTৰ কথাটো সেইটো এটা উল্লেখযোগ্য অৱদান বুলি ক'ব পাৰি, ডাইৰেক্ট বেনিফিট। তাৰ উপৰি যিটো সংস্থাপন, চাকৰি টকা নিদিয়াকৈ হোৱা কথাটো আমি আগৰ পৰা কোনোদিনে নহ'ব বুলি ভবাই নাছিলোঁ। চাকৰি পইচা নিদিলে চাকৰি নহয়, হ'ব, এনেধৰণৰ কথা কোনেও ভাবিবই পৰা নাছিল অসমখনত। আৰু শেহতীয়াভাৱে APSC যিটো চূড়ান্ত কেলেংকাৰী, তাৰ পাছত মানুহে সম্পূৰ্ণ আশা বাদ দিছিল। 1,64,000 মানুহক চাকৰি দিলে, এটা অভিযোগ আজিলৈকে নুঠিল। সেই কথাটোৱে মানুহৰ মনত, যুৱক যুৱতীসকলৰ মনত এটা আস্থাৰ মনোভাৱ আনি দিছে যে পঢ়া শুনা কৰিলে, কষ্ট কৰিলে, দৌৰিলে পুলিচৰ চাকৰি পাব পাৰি, পঢ়া শুনা কৰিলে পাব পাৰি 3য় বৰ্গ 4ৰ্থ বৰ্গ APSC। ক'তো কিন্তু এই চৰকাৰৰ দিনত কেলেংকাৰী আমি বা কোনো অভিযোগ শুনিবলৈ পোৱা নাই। সেই আস্থাটো 1,64,000 হওক, কিন্তু সেই আস্থাটো বহুত ডাঙৰ কথা। ঠিক আছে, দাদাই কোৱা কথাখিনি মানে একদম এই এড্ৰেছটোৰ লগত মিলে। জাষ্টিচ ইজ নট অনলি টু বি ডান, ইট মাষ্ট বি চিন টু হেভ বিন ডান। এতিয়া জনকল্যাণ হৈছে, জনকল্যাণ যে হৈছে সেইটো পৰিস্ফুট হৈছে, স্পষ্ট স্বচ্ছনিকা আৰু ৰাইজৰ মাজলৈ গৈছে। আৰু তাৰে প্ৰতিফলন এই 90টা চিট পাব বুলি মুখ্যমন্ত্ৰীয়ে ৰাইজৰ আৰু এই 90টা চিটৰ আৰু এটা কথা মই ক'ব খুজিছোঁ যে পাহাৰ আৰু বৰাক আমি মোটামুটি আমাৰ আওতাৰ পইচা যিখিনি হয় নাইবা এজন জিলা মন্ত্ৰী থাকে, তেওঁৱে তদাৰক কৰি আছিলে অতদিনে কংগ্ৰেছী দিনত, নাইবা পাহাৰো তেনেকুৱাকৈ এই দিছপুৰৰ পৰা মই নিজে দেখিছোঁ বিশেষ এটা খা খবৰ লৈ নাথাকে যে কি কাম হৈছে, যিটো বাজেট দিলে আৰু দিলে কৰিলি নকৰিলি নাই, কিন্তু এইটো এটা মুখ্যমন্ত্ৰী এতিয়া যে এই বৰাকৰ কামটো বিশেষকৈ নিজে তদাৰক কৰা যিদিনাৰ পৰা আৰম্ভ কৰিলে, তাত সম্পূৰ্ণ আজি 70 বছৰীয়া এটা অভ্যাস যে যিকোনো ৰকমে কামটো শেষ কৰ, কামৰ মানদণ্ডৰ কথা ইমান জৰুৰী নহয়, এই কথাটো বন্ধ কৰালে মুখ্যমন্ত্ৰীয়ে। আৰু যিটোৰ কাৰণে বৰাকত আৰু পাহাৰ মানে এই ডেভেলপমেণ্টৰ ক্ষেত্ৰত, কিন্তু সেই চিট আমি মনত ৰাখিবলৈ 6টা যোগ 13টা প্ৰায় 20টামান চিটৰ কথাত প্ৰভাৱ পেলাইছে, যিটো আমি দেখি গৈছোঁ যে আৰু নেৰেটিভ এটা ছেট হৈ গৈছে। আচলতে চাবলৈ গ'লে এটা নেৰেটিভ ছেট হৈছে। আজি মই দিনৰ ভাগত পোনপটীয়া সম্প্ৰচাৰ কৰি আছিলোঁ, ছাৰে শুনি হয়তো ভাল পাব। আমি আজি নিয়ম কৰিছোঁ, সকলোৱে কৰিছে যে আজি ভোটৰ দিন, কাক ভোট দিয়ে আপুনি নক'ব, কিন্তু বহুত সাধাৰণ মানুহ থাকে মুখৰ পৰা ওলাই যায়। আমাৰ সাংবাদিক আগতে শিকাই ল'ব লাগে, আপোনাক সুধিম কাক ভোট দিব নক'ব, খালি আপুনি ভোট দিবলৈ যে আহিছে আপোনাৰ উৎসাহ কেনেকুৱা ক'ব। বুদ্ধি আছে অলপ আমাৰ ভোটাৰৰো, আমাৰ ভোটাৰে কয় আমাৰ উন্নতি হৈছে, চাওঁচোন কাক ভোট দিওঁ, উন্নতি হৈছে, উন্নয়নৰ সপক্ষে ভোট দিম নেকি বুলি কয়। তো আপুনি বুজি পাই যাব যে সাধাৰণ মানুহেও কথাটো লুকুৱাব পৰা নাই যে ভোটটো কাক দিব। আমাৰ সাংবাদিকে মানে বাৰম্বাৰ শিকাইছে যে কাক ভোট দিব নক'ব, কাৰণ কথা পাতিলে বুজি পায় কাক ভোট দিব, কাক ভোট দিব নক'ব বুলি বাৰম্বাৰ বুজোৱাৰ পিছতো তেওঁ নিজেই কৈ দিছে উন্নয়ন হৈছে, উন্নয়নৰ পক্ষে ভোট দিম নেকি। প্ৰতিটো চেনেলত আটাইতকৈ ডাঙৰ কথা একদম এইখিনি কথাৰে প্ৰতিফলন। মানে প্ৰতিটো ইলেকশ্যনতে সাধাৰণতে ভোটাৰ ৰাইজক সুধিলে কথাটো কয় কি যে পৰিৱৰ্তন। এইবাৰ কিন্তু ভোটাৰ ৰাইজৰ মুখত পৰিৱৰ্তন শব্দটোৱে নাই। নহয়, কংগ্ৰেছেতো কৈছিল আমি উন্নয়ন কৰিম বুলি, সেইটো উন্নয়ন কংগ্ৰেছৰ উন্নয়নটো বুজিলক, সেইটো তুলনামূলক। এতিয়া কথাটো হৈছে প্ৰতিটো ইলেকশ্যনতে পৰিৱৰ্তন এটা ইছ্যু। এইবাৰৰ ইলেকশ্যনত পৰিৱৰ্তনটো এইবাবেই ইছ্যু নহয়, কাৰণ উন্নয়ন যি গতিত হৈছে, ৰাইজে এটা কথা বিচাৰিছে যে উন্নয়নৰ যি ধাৰা সি যাতে ব্যাহত নহয়, অব্যাহত থাকে। সেইকাৰণে পৰিৱৰ্তন শব্দটো এবাৰ কিন্তু কোনো ভোটাৰে পৰিৱৰ্তন শব্দটো কোৱা নাই। উন্নয়ন শব্দটো কংগ্ৰেছে হাইজেক কৰিব নোৱাৰিলে, হাইজেক কৰিব নোৱাৰিলে, বিশ্বাস দিব নোৱাৰিলে, তাৰমানে তেওঁলোকৰ ইস্তাহাৰত উন্নয়নৰ কথা লিখিছে
যে মহিলাক কিবা 12,000 টকা দিব কিবা কিবি লিখিছে নে 20,000 টকা দিব কি লিখিলে মই নাজানো সেইটো আকৌ আৰু এটা কথা যে বিশ্বাসত গছত কঁঠাল মানে হাইজেক কৰিব নোৱাৰিলে বা বিশ্বাস আনিব নোৱাৰিলে সেইকাৰণে উন্নয়নৰ পক্ষত ভোট দিম মানে কংগ্ৰেছৰ পক্ষত ভোট নিদিওঁ নহয় ইয়াত উন্নয়নটো হৈছে উন্নয়নৰ ধাৰাটো যাতে ব্যাহত নহয় অব্যাহত থাকে ৰাইজে বিচাৰিছে উন্নয়ন যেতিয়া হৈ আছে পৰিৱৰ্তন যদি আহে ধাৰাটো ব্যাহত হ'ব আগৰ কংগ্ৰেছৰ কাললৈ উভতি চাইছে ৰাইজে আৰু সেইকাৰণেই পৰিৱৰ্তনটো এবাৰ ইছ্যুৱে নহয় মই খালি উন্নয়নৰ যিটো ধাৰা অফুৰন্ত গতিত যাতে চলি থাকে অব্যাহত থাকে ব্যাহত নহয় আৰু সেইবাবে মুখ্যমন্ত্ৰীয়ে মানে সাৱলীলভাৱে জোৰেৰে ক'ব বিচাৰিছে 100 পাৰ হৈ গ'লেও আচৰিত হ'বলগীয়া একো হয় ৰিন্তু গোস্বামী ডাঙৰীয়া এটা কিন্তু অসমৰ ৰাজনীতিৰ ধাৰাত ইমান এটা ডাঙৰ এটা পৰিৱৰ্তন হ'ল পৰিৱৰ্তনটো কি হ'ল যে ভোট বেংকৰ পৰিৱৰ্তনটো হ'ল আগতে আলিকুলি আছিল সেই আলিকুলিৰ দিন গ'ল বাৰু কিন্তু এতিয়া কংগ্ৰেছৰ সেই দুইটা ভোট বেংক লাহে লাহে হেৰুৱালে সমগ্ৰ চাহ বাগানৰ এইসকল শ্ৰমিকৰ বা চাহ পৰিয়ালৰ সকলো ভোট বিজেপিয়ে এইদৰে লৈ ল'ব পৰাটো বা বিশ্বাস দিব পৰাটো এইটো এটা এতিয়া ঐতিহাসিক পৰিৱৰ্তন এটা আৰু কংগ্ৰেছে দুয়োটাকে হেৰুৱাটো এটা ঐতিহাসিক ভুল তেওঁলোকৰ শাসনত থকাৰ পিছতো হেৰুৱাইছে তেওঁলোকে উজনি চাহ বাগান হেৰুৱালে নামনিত তেওঁলোকে মুছলমান লোকক হেৰুৱালে চক প্ৰত্যেক মানুহে এইটো কথা আশা কৰে যে মোতকৈ মোৰ নেক্সট জেনেৰেশ্যনে বেটাৰ লাইফ লিড কৰক ষ্টেণ্ডাৰ্ড অফ লিভিং আজি মোৰ যেনেকুৱা মোৰ নেক্সট জেনেৰেশ্যনৰ ষ্টেণ্ডাৰ্ড অফ লিভিং তাতকৈ ভাল হওক শিক্ষাৰ দিশত আগবাঢ়ি যাওক স্বাস্থ্যৰ দিশত আগবাঢ়ি যাওক আৰু সামগ্ৰিকভাৱে পৰিয়ালটোৰ উন্নয়ন বিচাৰে তাৰ লগত নিৰাপত্তাৰ প্ৰশ্নটো জড়িত হৈ আছে নিৰাপত্তাও বিচাৰে আজি মুখ্যমন্ত্ৰী মহোদয়ে যিটো বক্তব্যত এটা খুব ছিগনিফিকেণ্ট কথা কৈছে বুলি মই ক'ব খুজিছোঁ যে এইবাৰ অসমত এটা ফেজত ইলেকশ্যন হৈছে এটা দিনত ইলেকশ্যন হৈছে ইয়াৰ আগতে কেতিয়াও হোৱা নাই এই কথাটোৱে এটা কথা সূচায় যে অসমলৈ শান্তিৰ পৰিৱেশ ঘূৰি আহিছে আৰু অসমত বিনিয়োগ আহিব লাগিব আৰু বিনিয়োগ আহিলেহে আমাৰ কৰ্ম সংস্থাপন বাঢ়িব কেৱল 2 লাখ চাকৰিৰে অসমৰ দৰে 3.5 কোটি মানুহ থকা এখন ৰাজ্যত আমি নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰোঁ গতিকে এইটো মই ভাবোঁ খুব এটা ছিগনিফিকেণ্ট কথা আৰু এইবাৰৰ নিৰ্বাচনটোত আপুনি আৰু এটা কথা লক্ষ্য কৰিব যে নিৰ্বাচনী আয়োগে ব্যাপকভাৱে প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে মই বেটাৰী ৰিক্সালৈকে এইবাৰ কেমেৰা ফিট কৰি থোৱা দেখিছোঁ গতিকে অপৰাধীৰ যিটো চলাচল বা অপৰাধ নিয়ন্ত্ৰণত প্ৰযুক্তিৰ ব্যৱহাৰে যে নিয়ন্ত্ৰিত হ'ব পাৰে নিৰ্বাচনী হিংসা ৰোধ কৰিব পাৰে এইবাৰ নিৰ্বাচনত সেইটো পৰিস্ফুট হৈছে আৰু অনাগত দিনত অসম পুলিচে এনেধৰণৰ ব্যৱস্থা আৰু অধিক ফলপ্ৰসূভাৱে কৰিব বুলি আশা কৰিব পৰা যায় একে সময়তে চাহ বাগিচা অঞ্চলত আপুনি এটা কথা লক্ষ্য কৰিব মই বিভিন্ন চাহ বাগিচা অঞ্চললৈ গৈছোঁ যোৰহাটৰ মৰিয়নি তিতাবৰ বিভিন্ন মানুহৰ লগত মই ব্যক্তিগতভাৱে কথা পাতিছোঁ তেতিয়া তেওঁলোকে এটা কথাই কৈছে যে প্ৰথমবাৰৰ বাবে চাহ শ্ৰমিকৰ পতা দিয়াৰ যিটো কথা এই কথাটোৱে আমাৰ মাজত সাংঘাতিক ধৰণৰ ক্ৰিয়া কৰিছে দ্বিতীয় কথাটো হ'ল প্ৰত্যেকখন চাহ বাগিচাত বিভিন্ন চাহ 2-3খন চাহ বাগিচাৰ যিবিলাক স্কুল হৈছে স্কুলবিলাকৰ বিল্ডিং তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ শিক্ষকৰ নিযুক্তি এইবিলাকত যি স্বচ্ছতা আহিছে চাহ বাগানৰ ৰাস্তাবিলাকৰ পকীকৰণ হৈছে ঘৰে ঘৰে ৰন্ধন গেছ হৈছে গতিকে তেওঁলোকে উন্নত এটা জীৱনধাৰালে গৈ আছে আৰু এই কথাটো চৰকাৰে তেওঁলোকক আশ্বস্ত কৰিব পাৰিছে গতিকে এই অসমৰ প্ৰায় 46টা সমষ্টিত চাহ বাগিচাৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে গতিকে চাহ শ্ৰমিকৰ ভোটাৰ এইবাৰৰ নিৰ্বাচনত তাৰ ৰিজাল্টত তাৰ এই আপুনি এটা কথা কৈছিল যে এটা যে ফেজত বা এদিনীয়া যে নিৰ্বাচন হৈছে আগতে কিমান কোম্পানী আহে এবাৰ কিমান আহিছে আমি যি দেখিছিলোঁ যে 1995 চনৰ পৰা প্ৰায় 2000ৰ পৰা 2500 কোম্পানী আহে এইবাৰ মাত্ৰ 800 আহিছে এতিয়া মুখ্যমন্ত্ৰীয়ে এইটো যিটো কৈছে গোস্বামীয়ে যে এতিয়া এইটো বিনিয়োগ আহিব মুখ্যমন্ত্ৰীয়ে এই কথাটোৰে শ্ব'কেছ কৰিব পাৰিব বাহিৰত দেখাব পাৰিব নিশ্চয় দেখাব পাৰিব যে আমাৰ অসমত শান্তি আছে আইনৰ হেৰি আছে গতিকে ইয়াত ইনভেষ্টমেণ্ট আহিব লাগে এই কথাটো মুখ্যমন্ত্ৰী মুখেৰে কোৱা হ'লেতো বিশ্বাসযোগ্য নহ'লহেঁতেন এতিয়া শ্ব'কেছিং কৰিব যে আমাৰ এটা ফেজত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু আমি সফল হৈছোঁ ষ্টেবল গভৰ্ণমেণ্ট হৈছে মানে ৰাইজে সুৰক্ষা পাইছে সুৰক্ষাটো
একদম স্পষ্ট স্বচ্ছ নিকাশ পৰিস্ফুট হৈ গৈছে কাৰণ এটা ফেজত হৈছে আৰু এটা ফেজত আৰু এটা কথা কোম্পানী আৰু এটা কথা তেখেতে কথা ক'লে কম্পেয়াৰটিভলি ষ্টেটিষ্টিক্স উইল স্পীক সেইটো নিশ্চয় মুখ্যমন্ত্ৰীয়ে শোকেছ কৰিব অকল কৰিব পাৰিব নহয় কৰিবই তেওঁ সেইটো ব্যক্তিত্বতে আছে আৰু এটা ইণ্টাৰেষ্টিং কাৰণ নতুন আৰু যাতে বিনিয়োগ আহিব পাৰে আৰু সেই বিনিয়োগৰ জৰিয়তে আৰু যাতে উন্নয়ন অসমে আৰু এটা ইণ্টাৰেষ্টিং কথা প্ৰায় 25 বছৰৰ পিছত এইবাৰ প্ৰথমবাৰৰ কাৰণে আগতে এনেকুৱা হৈছিল যে সিকিউৰিটি ফ'ৰ্চ 2.5 লাখ 3 লাখ আহিছিল আমাৰ পলিং ষ্টাফ 1 লাখ 1.5 লাখ হয় এইবাৰ প্ৰথমবাৰৰ কাৰণে পলিং ষ্টাফ 1 লাখ 1.5 লাখ আৰু সিকিউৰিটি 1 লাখ কম তাৰ মানে সিকিউৰিটি কম হৈছে পলিং ষ্টাফত আৰু সেইটোৱে আমাক দেখায় যে শান্তি ভাল হৈছে শান্তি আহিছে সিকিউৰিটি ইজ এভেইলেবল আৰু সেইকাৰণে বিনিয়োগ হ'ব আহি থকা চৰকাৰখনৰ ডাঙৰ প্ৰত্যাহ্বান কি হ'ব এতিয়া আশা মানে ৰাইজৰ আশা এতিয়া যথেষ্টখিনি বাঢ়িব এতিয়া ইমানখিনি ভোট দিয়াৰ লগে লগে হয়তো এই বিশেষকৈ অৰুণোদয়ৰ ক্ষেত্ৰতে 30 লাখ আছে প্ৰয়োজনীয় মহিলা 1 কোটিমান আছে আকৌ ইফালে মুখ্যমন্ত্ৰীয়ে কৈ থৈ দিছে যে এইটো 5,000লৈকে বাঢ়িব এই গোটেইখিনি পইচা যোগাৰ কৰা লকাৰত আছে নে পইচা লকাৰত তেখেতে কৈছে যেতিয়া তেখেতে যেতিয়া 5 বছৰ চলালে যেনেকৈ নহওক সেইটো আমি আশা ৰাখিছোঁ যে তেখেতে ব্যৱস্থাটো কৰিব আৰু মই যিটো কৈছিলোঁ যে ডবল ইঞ্জিন চৰকাৰৰ কথাটো ঋণং পিবত বুলি সেইটো নেকি নহয় এতিয়া এই ঋণৰ কথাটো এতিয়া ব্যক্তিগত চৰকাৰখননো কি নাই বা ৰাজ্যখননো নহয় মই ডাঙৰ ডাঙৰ মানে শাস্ত্ৰত লিখা আছে যে ঋণ কৰি ঘিউ খাব লাগে ঋণং কিন্তু যাবত জীৱেত সুখং জীৱে বাৰু সুখত যেতিয়া জীয়ে সেইটো এটা বেলেগ কথা কিন্তু ঋণটো হ'ল পৰাটোহে ল'ব পাৰিব আৰু এটা ৰিপেমেণ্ট প্লেন এটাও থাকে তাৰমানে কি হয় কমকে লৈ পেলাই এতিয়া আপোনালোকে যিটো দেখি আছে মাহে মাহে লৈ আছে আমি কিমানখিনি মাহে উভতাই দিছোঁ অসমে ল'ব পৰা বোলে 20% লৈছে বুলি মুখ্যমন্ত্ৰীয়ে 21% লোৱা বুলি কৈছিলে যে অসমে যিমান টকা ল'ব পাৰে তাৰ 21% মানে এতিয়াও অন্ততঃ কৰ্ণাটকা ৱেষ্ট বেংগল নাইবা পাঞ্জাৱতকৈ যথেষ্টখিনি কম হৈ আছে আৰু এতিয়াও কুৱেশ্যন এটা আছে FRBIM এক্ট বুলি যিখন আছে সেইখনত বান্ধি থৈ দিছে যে কিমানখিনি দিব আৰু প্ৰথমতে হ'ল এইবিলাক লয় বণ্ডৰ জৰিয়তে এই যিটো ঋণ লয় এই বণ্ডটো কণ্ট্ৰল কৰে চিন্তা কৰিবলগীয়া কথা নহয় সেইটো মোৰ বোধেৰে আইনৰ উলংঘন হোৱা নাই আৰু মানে হেৰি হোৱা নাই মানে কেতিয়াবা দৰমহা বন্ধ হৈছে উন্নয়ন স্থবিৰ হৈ গৈছে তেনেকুৱা বস্তুটো হোৱাগৈ নাই অভাৰড্ৰাফ্টটো হোৱা নাই মই আজি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভোট হৈ গৈছে গতিকে এতিয়া 4 তাৰিখলৈকে আমি অপেক্ষা কৰিম এইখিনি সময় যথেষ্ট মানে নোযোৱা নোপোৱা সময় যেন থাকি যায় কিন্তু এতিয়া সকলোকে সুবিধা হ'ব ৰাজনৈতিক নেতাসকলৰ যি এতিয়া প্ৰচাৰ কৰিছিল ডিঙিৰ শিৰ ফুলাই ফুলাই চিঞৰি তেওঁলোকৰ মাত ভাঙিছিল তেতিয়া তেওঁলোকে আজৰি সময় পাব জিৰণি ল'ব পাৰিব কোনোবাই হয়তো বিদেশ ভ্ৰমণলৈ যাব তাৰপিছত পুনৰ ঘূৰি আহিব 4 তাৰিখে ফলাফল ওলাব তাৰপিছত আকৌ চিন্তা আহিব কোনে মন্ত্ৰিত্ব পাব এই চৰকাৰৰ কোনে মন্ত্ৰিত্ব পাব সেই লৈ এটা কৌতূহল থাকিব মুঠতে এইখন সংগ্ৰাম চলি থাকিব এইখন জীৱন প্ৰতিদিনাখনেই এটা নহয় নতুন নতুন কথা ওলাই গৈ থাকিব সকলোকে ধন্যবাদ আজিলৈ বিদায় লৈছোঁ নমস্কাৰ শুভৰাত্ৰি